Hello everyone, welcome to eKuhipat. So আজি আমি এই লেকচাৰত the recently announced union budget of the year 2025-26 ডিসকাস কৰিম। এই লেকচাৰত আমি কি ডাইমেনশনছ পঢ়িম সেইখিনি মই প্ৰথমতে কৈ লৈছো। মই প্ৰথমতে এই বাজেটত বাজেট মানে কি সেই বস্তুটো বুজাম। বাজেট কেনেকৈ প্ৰেজেন্ট কৰা হয় আমি সেইখিনিৰ কথা নাযাওঁ কাৰণ এইখিনি পলিটিৰ বস্তু। ইয়াত মই বাজেটৰ সেলিয়েন্ট ফিচাৰ্ছৰ কথা ক'ম। বাজেটত ডেফিসিট বহুত আমি ওয়ার্ডটো শুনি থাকোঁ সো ডেফিসিট নো কি আমি তাৰ বিষয়ে চাম আমি অলপমান ট্যাক্স কি হয় ডাইৰেক্ট ট্যাক্স কি হয় ইনডাইৰেক্ট ট্যাক্স কি হয় সেইখিনি চাম এই কারেন্ট বাজেটৰ থিম কি এই কারেন্ট বাজেটৰ সেলিয়েন্ট ফিচাৰ্ছ কি এই কারেন্ট বাজেটত কি স্কিমৰ কথা কৈ আছে আমি গুটেখিনি পঢ়িম সো আমি এটা হলিষ্টিক লেকচাৰ এটা মই দিবলৈ গৈ আছো অন দা এন্টায়াৰ টপিক অফ ইউনিয়ন বাজেট আৰু মই ভাবো যে এই লেকচাৰটো চোৱাৰ পাছত ইউ ওন্ট বি নিডিং এনি আদাৰ লেকচাৰ টু ওয়াচ ইন ইউনিয়ন বাজেট বাট ষ্টিল যদি তোমালোকৰ মন আছে তোমালোকে গৈ পেলাই বেলেগো চাব পাৰা সো হেতু হৈ গল কথা about the union budget সো আজি আমি পঢ়িম about the union budget of 2025-26 হৈ গল সো এতিয়া আমি বাজেট পঢ়াৰ আগতে আমি কিছুমান কথা জানা উচিত যেনে আৰ্টিকল 112 of the Indian Constitution আৰ্টিকল 112 of the Union Constitutionত কোৱা হৈছে যে ইউনিয়ন গভৰ্নমেন্ট মানে এক্সিকিউটিভে এভৰি ইয়াৰ বাজেট এটা প্ৰেজেন্ট কৰিব লাগিব ইন ফ্ৰন্ট অফ দা পাৰ্লিয়ামেন্ট আমাৰ কনস্টিটিউশনত 112 আৰ্টিকলত লিখা আছে যে ইউনিয়ন গভৰ্নমেন্ট মানে এক্সিকিউটিভে পাৰ্লিয়ামেন্টৰ আগত বাজেট এখন প্ৰস্তুত কৰিব লাগিব প্ৰেজেন্ট কৰিব লাগিব এই বাজেটখনৰে অন্যতা নাম হৈছে এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট আমি যদি আমাৰ বাজেট চাওঁ তেন্তে আমি যদি আমাৰ কনস্টিটিউশন চাওঁ আমাৰ কনস্টিটিউশন কতো এই বাজেট ওয়াৰ্ডটো লিখা নাই আমাৰ কনস্টিটিউশনত কি ওয়াৰ্ড লিখা আছে এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট হৈ গল সো এতিয়া আমাৰ যি কোনো এখন বাজেট যদি আমি চাওঁ সেই বাজেটত 3 বছৰৰ ডাটা থাকে যি কোনো এই বাজেট আমি যদি চাওঁ সেই বাজেটত কেই বছৰ ডাটা থাকে 3 বছৰৰ ডাটা থাকে 3 বছৰ কি ডাটা থাকে 3 বছৰৰ ডাটা থাকে উইথ ৰেসপেক্ট টু কোন বছৰত কিমান খৰচ হৈছে স্পেন্ডিং আৰু কোন বছৰত কিমান ইনকাম হৈছে ইনকাম এই ইনকামকে আমি ৰিসিট বুলি কওঁ কি বুলি কওঁ ৰিসিট বুলি কওঁ আৰু স্পেন্ডিংক আমি কওঁ এক্সপেন্ডিচাৰ বুলি সো যি কোনো আমি যদি বাজেট চাওঁ সেই বাজেটত 3 বছৰৰ এক্সপেন্ডিচাৰ 3 বাজেটৰ ৰিসিটৰ কথা থাকে এতিয়া সেই 3 বছৰ কি হয় ধৰি লোৱা আমাৰ বৰ্তমান বাজেটখন হৈছে 2025-26 সো আমাৰ বাজেটখনত আমাৰ বৰ্তমান আমি যোনখন বাজেট পঢ়ি আছো ইউনিয়ন বাজেট অফ 2025-26 এই বাজেটখনত 2025-26 ৰ ডাটা থাকিব 2024-25 ৰ ডাটা থাকিব আৰু 2023-24 ৰ ডাটা থাকিব এই যোনটো বছৰ দিস ইজ দা আপকামিং ইয়াৰ হয়নে দিস ইজ দা আপকামিং ইয়াৰ এই বছৰটো হৈছে প্ৰেজেন্ট ইয়াৰ বৰ্তমান এই বছৰটো চলি আছে আৰু এটো হৈছে প্ৰিভিয়াস ইয়াৰ সো এই 3 বছৰৰে ডাটা আমাৰ বাজেটত থাকিব আমাৰ বাজেটত ধুনিয়াকে এই 3 বছৰৰ ডাটা থাকিব হেতুৱে ইয়াতো লিখা হৈছে হৈ গল এতিয়া চোৱা যদি আমি বাজেট চাওঁ বাজেটত কি বস্তু থাকে এতিয়া আমি যদি আমাৰ গভৰ্নমেন্টৰ বাজেট চাওঁ গভৰ্নমেন্টৰ বাজেটত দুটা পাৰ্টত মেইনলি বাজেট ডিভাইড কৰা হয় এটা হৈছে ৰেভিনিউ বাজেট আৰু এটা হৈছে ক্যাপিটাল বাজেট এতিয়া ৰেভিনিউ বাজেট আৰু ক্যাপিটাল বাজেট কি গভৰ্নমেন্টৰ কি গভৰ্নমেন্টৰ কিছুমান আৰ্নিং হয় আৰু গভৰ্নমেন্টৰ কিছুমান এক্সপেন্ডিচাৰ হয় মানে খৰচ হয় এতিয়া গভৰ্নমেন্টৰ কিছুমান আৰ্নিং হয় আৰু গভৰ্নমেন্টৰ কিছুমান এক্সপেন্ডিচাৰ হয় এতিয়া কিছুমান আৰ্নিং আৰু কিছুমান এক্সপেন্ডিচাৰ গভৰ্নমেন্টৰ ৰেগুলাৰ লেভেলত হয় হয় নে নাই যেনেকৈ ধৰি লোৱা গভৰ্নমেন্টে ট্যাক্সৰ পৰা ইনকাম পাই আছে গভৰ্নমেন্টটো সদায় জিএসটিৰ পৰা ইনকাম সদায় পাব আজি পাইছে আকৌ এক বছৰ পাছত পাইছে তেনেকুৱাটো নহয় সো কিছুমান আৰ্নিং গভৰ্নমেন্টে ৰেগুলাৰ বেসিছত পায় ঠিক তেনেদৰে গভৰ্নমেন্টে কিছুমান খৰচো ৰেগুলাৰ বেসিছত কৰিব লাগে যেনেকৈ ধৰি লোৱা গভৰ্নমেন্টে স্যালাৰি দিব লাগিব মানুহবিলাকক সদায় দিব লাগিব সো কিছুমান এক্সপেন্ডিচাৰ আৰু কিছুমান আৰ্নিং গভৰ্নমেন্টৰ ৰেগুলাৰ বেসিছত হয় এই ৰেগুলাৰ বেসিছত যোনবিলাক গভৰ্নমেন্টৰ খৰচ আৰু আৰ্নিং হয় সেইবিলাকক আমি কওঁ ৰেভিনিউ বাজেট বুলি কি বুলি কওঁ সেইবিলাক আমি কওঁ ৰেভিনিউ বাজেট বুলি অন দা আদাৰ হ্যান্ড গভৰ্নমেন্টৰ কিছুমান খৰচ এক্সপেন্ডিচাৰ আৰু কিছুমান আৰ্নিং ইনকাম ওয়ান্স ইন এ হোৱাইল হয় যেনেকৈ ধৰি লোৱা গভৰ্নমেন্টৰ এটা কোম্পানী এটা আছে গভৰ্নমেন্টে সেই কোম্পানীটো বেচি দিলে এবাৰেটো বেচিব পাৰিব তাৰ পৰা এবাৰে ইনকাম আহিব সো
তেনেকুৱা আৰ্নিং বিলাক ওয়ান্স ইন এ হোৱাইল হ'ব অন দ্য আদাৰ হেণ্ড গভৰ্ণমেণ্টে ধৰি লোৱা পইচা খৰচ কৰি পেলাই কিবা এটা বস্তু এটা ব্ৰিজ এখন বনাই দিলে এবাৰটো বনাব সো সেইবিলাক হৈছে ওয়ান্স ইন এ হোৱাইল হোৱা এক্সপেণ্ডিচাৰ এই ওয়ান্স ইন এ হোৱাইল হোৱা ইনকাম আৰু এক্সপেণ্ডিচাৰ এইবিলাকক আমি ধৰো ক'ত কেপিটেল বাজেটত এটো হল সো গভৰ্ণমেণ্ট বাজেটক আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰো এটা হৈছে ৰেভিনিউ বাজেট আৰু এটা হৈছে কেপিটেল বাজেট ৰেভিনিউ বাজেটক আকৌ আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰো ডেইলি লেভেলৰ হোৱা ইনকাম বিলাক ৰেভিনিউ ৰিচিটত ধৰো ডেইলি লেভেলত হোৱা খৰচ বিলাক ৰেভিনিউ এক্সপেণ্ডিচাৰ ধৰো আৰু ওয়ান্স ইন এ হোৱাইল হোৱা ইনকাম বিলাক কেপিটেল ৰিচিটত ধৰো আৰু ওয়ান্স ইন এ হোৱাইল হোৱা খৰচ বিলাক আমি কেপিটেল এক্সপেণ্ডিচাৰ ধৰো এতিয়া ৰেভিনিউ ৰিচিটত মানে ডেইলি লেভেলত যোনবিলাক ইনকাম হয় সেইখিনিক আকৌ আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰো এটা হৈছে টেক্সৰ পৰা হোৱা ইনকাম মানে টেক্স ৰেভিনিউ আৰু এটা হৈছে নন টেক্স জেগাৰ পৰা হোৱা ইনকাম মানে নন টেক্স ৰেভিনিউ টেক্স ৰেভিনিউ আকৌ দুটা টাইপৰ টেক্স আমি জানোৱে ডাইৰেক্ট টেক্স আৰু ইনডাইৰেক্ট টেক্স সেইকাৰণে টেক্স ৰেভিনিউকো আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰো এতিয়া ইন ডিটেইলছ ৰেভিনিউ বাজেটত কি পৰে ইন ডিটেইলছ কেপিটেল একাউণ্টত কি পৰে এই গুটেখিনি ইন ডিটেইলছ এই নোটছত দিয়া গৈছে সো তোমালোকৰ যদি মন ইউ ক্যান পজ ইট হিয়াৰ এণ্ড ইউ ক্যান লুক থ্ৰু অল দিস থিংস এইখিনি ষ্টেটিক পৰ্চন সো সেইকাৰণে মই আজি বাজেটত এইখিনি পঢ়োৱা নাই কাৰণ এইখিনি বহালেই মোৰ 1 ঘণ্টামান ইয়াতে গুচি যাব ঠিক আছে পজ কৰিলা এণ্ড ইউ ক্যান অলসো টেক আ স্ক্ৰিনশ্বট অৰ লুক ইনটু দিস বাই পজিং এতিয়া তোমালোকৰ যদি এই পিডিএফ খন দৰকাৰ মই কৈ দিছো মই লাষ্টত তোমালোকক ধুনিয়াকে দি দিম লিংক সিং বাট ষ্টিল মই এইখিনিতো কৈ দিছো যে স্টাডি উইথ অম্লান এইটো হৈছে মোৰ টেলিগ্ৰাম চেনেল @study_with_amlan তোমালোকে যদি এই চেনেলটো মাৰি দিয়া এইটো যদি মাৰি দিয়া টেলিগ্ৰামত তোমালোকে ডাইৰেক্ট মোৰ চেনেলটো জয়েন কৰিব পাৰিবা আৰু তাতে তোমালোকে এই পিডিএফটো পাই যাবা ফৰ ডাউনলোডিং ঠিক আছে এতিয়া আমি এইখিনি যেহেতু চালো এতিয়া নেক্সট আমি চাও ডেফিসিট ডেফিসিট মানে কি আমি ডিফাৰেন্ট টাইপস অফ ডেফিসিট পঢ়াৰ আগতে ডেফিসিট কি হয়নো আমি হেতু বুজো এতিয়া ধৰি লোৱা এজন হৈছে এজন মানুহ এজন মানুহৰ ইনকাম ধৰি লোৱা হৈছে 30,000 rupees আৰু এজন মানুহৰ এক্সপেণ্ডিচাৰ হৈছে ধৰি লোৱা 50,000 rupees তেখেতক মানে ইনকামতকে 20,000 টকা বেছি লাগে চলিবলে এই 20,000 টকা মানুহজনে কি কৰে লোন লয় কি কৰে লোন লয় নহলে তো চলিবলে উপায় নাই সো এই 20,000 টকা আমি কম যে এই 20,000 টকা হৈছে এই মানুহজনৰ ডেফিসিট যেতিয়া এক্সপেণ্ডিচাৰ ইজ গ্ৰেটাৰ দেন ইনকাম হয় তেতিয়া আমি কওঁ কি বুলি তেতিয়া আমি কওঁ ডেফিসিট আছে বুলি এতিয়া ধৰি লোৱা এখন কান্ট্ৰিৰো কিছুমান ইনকাম আছে এখন কান্ট্ৰিৰো কিছুমান এক্সপেণ্ডিচাৰ আছে যদি এখন কান্ট্ৰিৰ এক্সপেণ্ডিচাৰ বিকামছ গ্ৰেটাৰ দেন দা ইনকাম আমি কম ডেফিসিট হৈছে বুলি কি বুলি কম আমি ডেফিসিট হৈছে বুলি কম এতিয়া এই যে ডেফিসিট এই ডেফিসিটটো বেলেগ বেলেগ টাইপৰ হ'ব পাৰে যেনেকে ৰেভিনিউ ডেফিসিট এটা বস্তু আছে এফেক্টিভ ৰেভিনিউ ডেফিসিট প্ৰাইমাৰী ডেফিসিট ফিস্কেল ডেফিসিট আমি ধুনিয়াকে ইচ এণ্ড এভৰি এস্পেক্ট আমি ধুনিয়াকে বুজিবলৈ চেষ্টা কৰিম আৰু বহুত ইয়াত এনেকুৱা বস্তু আছে যোনখিনি মই লিখি দিছো ইয়াত তোমালোকৰ যদি মন পজ কৰি পেলাই তোমালোকে চাব পাৰা কিন্তু মই ইয়াত ইন ব্ৰিফ খালি ৰেভিনিউ ডেফিসিট কি হয় হেতু বস্তুহে বুজাই দিম এতিয়া চোৱা এখন দেশৰ ৰেগুলাৰ লেভেলত কিছুমান ইনকাম হয় তাৰ নাম হৈছে ৰেভিনিউ ৰিচিট আৰু এখন দেশৰ ডেইলি লেভেলত কিছুমান খৰচা হয় যোনখিনি হৈছে ৰেভিনিউ এক্সপেণ্ডিচাৰ কেতিয়াবা কি হয় এই যোনটো ৰেভিনিউ এক্সপেণ্ডিচাৰ ইট ক্যান বি গ্ৰেটাৰ দেন ৰেভিনিউ ৰিচিট যেতিয়া ৰেভিনিউ এক্সপেণ্ডিচাৰটো ৰেভিনিউ ৰিচিটতকৈ ডাঙৰ হয় তেতিয়া আমি কওঁ ৰেভিনিউ ডেফিসিট হৈছে বুলি যেতিয়া ৰেভিনিউ এক্সপেণ্ডিচাৰটো ৰেভিনিউ ৰিচিটতকৈ ডাঙৰ হয় তেতিয়া আমি কওঁ ৰেভিনিউ ডেফিসিট হৈছে বুলি ৰেভিনিউ ডেফিসিটে কি বুজায় ৰেভিনিউ ডেফিসিটে এইটো বুজায় যে এখন দেশৰ ৰেগুলাৰ লেভেলত হোৱা খৰচখিনি ৰেগুলাৰ লেভেলত হোৱা ইনকামতকৈ বেছি বুজিছা হেতু হৈছে ৰেভিনিউ ডেফিসিট এতিয়া মানে যদি আমি এই ডায়াগ্ৰামত চাওঁ এই ডায়াগ্ৰামত চালে আমি এটো দেখিম যে এই গুটেখিনিত যোনটো খৰচ হৈছে এই গুটেখিনিৰ খৰচটো এইখিনিত হোৱা ইনকামতকৈ ডাঙৰ এতিয়া চোৱা হেতু বাৰু ৰেভিনিউ ডেফিসিট হয় বুজিলো 100% কাৰেক্ট হৈ গল এতিয়া চোৱা ৰেভিনিউ এক্সপেণ্ডিচাৰত কিছুমান খৰচা আছে যেনেকে গ্ৰান্টছ টু ষ্টেট গভৰ্ণমেণ্ট মানে চেন্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক কিছুমান পইচা দিয়ে এই পইচা দি ষ্টেট গভৰ্ণমেণ্টে কি কৰে এই পইচা দি ষ্টেট গভৰ্ণমেণ্টে কেতিয়াবা কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰে কিছুমান ব্ৰিজ বনাব পাৰে বা এনেকুৱা কিছুমান কামত ইউজ কৰিব পাৰে হয় নে নাই সো কি হয় সেইকাৰণে সেইখিনি বস্তু আমি ৰেভিনিউ ডেফিসিটৰ পৰা মাইনাস কৰি দিম মানে ৰেভিনিউ ডেফিসিট যিমান হৈছে সেই ৰেভিনিউ ডেফিসিটৰ পৰা আমি গ্ৰান্টছ টু ষ্টেট মাইনাস কৰি দিম কাৰণ বাকিবিলাক
বাকিবিলাক যদি আমি চাওঁ বাকিবিলাক বস্তুৰে একো ইনফ্ৰাষ্ট্ৰাকচাৰ वगैरह আমি বনোৱা নাই কিন্তু এই পইচাটোৰে ইনফ্ৰাষ্ট্ৰাকচাৰ वगैरह বনাব পাৰি সো ৰেভিনিউ ডেফিচিটৰ পৰা আমি যদি এই বস্তুটো মাইনাস কৰি দিওঁ তেতিয়া আমি পাম এফেক্টিভ ৰেভিনিউ ডেফিচিট বুইছা তাক তেতিয়া আমি কি পাম এফেক্টিভ ৰেভিনিউ ডেফিচিট হৈ গল সো ইয়াত হেতু এই বস্তু লিখা আছে এফেক্টিভ ৰেভিনিউ ডেফিচিট ইকুৱেল টু ৰেভিনিউ ডেফিচিট মাইনাস গ্ৰান্টস ফৰ ক্ৰিয়েচন অফ এছেটস বাই ষ্টেটস হৈ গল এতিয়া নেক্সট আহিলে ফিস্কেল ডেফিচিট ফিস্কেল ডেফিচিট মানে কি টোটাল এক্সপেন্ডিচাৰ মাইনাস টোটাল ৰিসিটস এক্সক্লুডিং বৰোইং মই আগতে কৈছিলো যে ডেফিচিট মানে কি ডেফিচিট মানে হৈছে এক্সপেন্ডিচাৰ মাইনাস ইনকাম সো ফিস্কেল ডেফিচিট মানে টোটাল লেভেলত কিমান খৰচা হৈছে টোটাল লেভেল অফ এক্সপেন্ডিচাৰ মাইনাস টোটাল ৰিসিট কিন্তু তুমি যদি টোটাল ৰিসিটত যদি তুমি চোৱা ইয়াত তুমি চোৱা যদি ইন্ডিয়াই বেলেগ এখন দেশৰ পৰা পইচা বৰো কৰিছে আমি হেতু ৰিসিটত ধৰো হয়নে নাই আমি হেতু ৰিসিটত ধৰো কিন্তু আসলতে হেতুটো আমাৰ আসল লেভেলত হেতুটো আমাৰ ইনকাম নহয় আমি বেলেগৰ পৰা ধাৰলেহে লৈছো সো এই বিলাক বৰোইংস আমি মাইনাস কৰি দিম ইনকামৰ পৰা টোটাল ৰিসিটৰ পৰা আমি এইখিনি বস্তু মাইনাস কৰি দিম সো হেকাৰণে আমি কি কৰো হেকাৰণে আমি টোটাল এক্সপেন্ডিচাৰ মাইনাস টোটাল ৰিসিট এক্সক্লুডিং বৰোইং কৰি দিও আৰু তেতিয়া আমি কি পাম তেতিয়া আমি পাও ফিস্কেল ডেফিচিট হল আৰু নেক্সট লাষ্টত আহিলে প্ৰাইমাৰী ডেফিচিট মানে হৈছে ফিস্কেল ডেফিচিট মাইনাস ইন্টাৰেষ্ট পেমেন্ট ফিস্কেল ডেফিচিট মানে এখন দেশে যিমান পইচা বৰো কৰিছে হেতু আমি ফিস্কেল ডেফিচিট বুলি কওঁ এতিয়া তাৰ পাছত হে বৰো কৰা পইচাখিনি কিছুমানটো ইন্ডিয়াই আগতে যোনখিনি বৰো কৰিছে হেখিনি ৰিপে কৰিবলৈ ইন্টাৰেষ্ট কিছুমান পে কৰিব সো যেতিয়া আমি ফিস্কেল ডেফিচিটৰ পৰা হে ইন্টাৰেষ্ট পেমেন্টখিনি মাইনাস কৰি দিম তেতিয়া আমি পাও কি তেতিয়া আমি পাও প্ৰাইমাৰী ডেফিচিট সো এয়া হৈছে ডিফাৰেন্ট কাইন্ডস অফ ডেফিচিট এইবিলাক স্টেটিকৰ বস্তু মই জলদিকে চাই দিলো এতিয়া আমি আহিম মেইন কথা আমাৰ বাজেটৰ মেইন বস্তুখিনি চাবলে মই কিয় এখিনি পঢ়ালো কাৰণ আমাৰ বাজেটত এইবিলাক ডাটা বহুত বেছি ইম্পৰ্টেন্ট সো এতিয়া অলপ জুম কৰি দিছো এতিয়া আমি যদি চাও আমাৰ দেশত আমি চাও যে ফিস্কেল ডেফিচিট লাষ্ট ইয়াৰ হৈছে ইমান মানে বৰ্তমান যোনটো বছৰ চলি আছে মাৰ্চৰ লৈকে হেতু বছৰে চলিব সো বৰ্তমান আমাৰ ফিস্কেল ডেফিচিট ইজ 4.8% অফ দা জিডিপি আৰু এস্টিমেট কৰা হৈছে যে নেক্সট ইয়াৰ ফিস্কেল ডেফিচিটটো কমি যাব হুইচ ইজ গুড ৰেভিনিউ ডেফিচিট যদি চাও ৰেভিনিউ ডেফিচিটো আগতকে কমিব বুলি দেখা গৈছে এফেক্টিভ ৰেভিনিউ ডেফিচিটো আগতকে কমিব বুলি দেখা গৈছে আৰু প্ৰাইমাৰী ডেফিচিটো আগতকে কমিব বুলি দেখা গৈছে ইয়াৰ ভিতৰত মোষ্ট ইম্পৰ্টেন্ট ডাটা হৈছে এই দুটা ফিস্কেল ডেফিচিটে এটো দেখাই যে এজ এ হোল এটা কান্ট্ৰিয়ে কিমান ধাৰ লৈছে আৰু ৰেভিনিউ ডেফিচিটে এটো বস্তু দেখাই যে এভৰিডে চলিবলে এটা দেখে কিমান ধাৰ লৈছে সো আমি এই দুটা ডাটা যদি এনালাইজ কৰো এই দুটা ডাটা এনালাইজ কৰি আমি কি দেখিম আমি এটো দেখিছো যে ইন দা নেক্সট ইয়াৰ ইন্ডিয়াক কম পইচা বৰো কৰিলে ইন্ডিয়া ধুনিয়াকে চলিব পাৰিব এতিয়া আমি যদি প্ৰিভিয়াস ইয়াৰ্স বিলাকৰ আমি যদি ডাটা এটা কম্পেয়াৰ কৰো তেতিয়া আমি এনেকুৱা এটা গ্ৰাফ এটা পাম এই যোনটো গ্ৰাফ দেখিছা এই গ্ৰাফটো পাম ইয়াত যোনটো ব্লু কালাৰে ফিস্কেল ডেফিচিট দেখাইছে ৰেভিনিউ ডেফিচিট দেখাইছে ৰেড কালাৰে এফেক্টিভ ৰেভিনিউ ডেফিচিট দেখাইছে তোমাৰ গ্ৰীন কালাৰে আৰু ব্ৰাউনিশ কালাৰটোৱে প্ৰাইমাৰী ডেফিচিট দেখাইছে ইয়াৰ ভিতৰত এই দুটা ডাটা তোমালোকে চাব নালাগে বাস এই দুটা ডাটা তোমালোকে চালে হ'ল এতিয়া তোমালোকে ডাটা একো মুখস্থ কৰিবলৈ নাযাবা ইয়াত জাস্ট বেসিক্যালি ট্ৰেন্ডটো চোৱা ট্ৰেন্ডটোত আমি কি দেখিম যে 2019 ৰ পৰা 2021-22 লৈকে বৰোইংস বিলাক বহুত বাঢ়ি গৈছে কিয় বাঢ়িছে বৰোইংস কিয় বাঢ়িছে কাৰণ এই সময়ত কি হৈছিল এই সময়ত হৈছিল কোভিডৰ সময়ত চৰকাৰে বহুত পইচা ধাৰলে ল'ব লগাত পৰিছিল আৰু সেই কাৰণে ফিস্কেল ডেফিচিট আৰু ৰেভিনিউ ডেফিচিট বাঢ়ি গৈছে কিন্তু তাৰ পাছত গভৰ্ণমেণ্টে এটা ৰিজলভ এটা লৈছিল যে এভৰি ইয়াৰ আমি আমাৰ বৰোইংসখিনি কমাই দিম আৰু হেতু আসলতে হৈছে এতিয়া ইউপিএসসি দেখা যায় কেনেকুৱা কোৱেশ্চন খুধে ইউপিএসসি এটো খুধা যায় যে since the last 10 years we see a declining trend in revenue deficit since the last 10 years we see a declining trend in revenue deficit is this statement true খুধা যায় সো আমি যদি চাও ডিক্লাইন টু হৈ আছে কিন্তু since 2021-22 হে তাৰ আগত আমি এটা শার্প ইনক্রিজ এটা দেখিছো হয় আগতেও তাৰ পাছতো যদি আমি চাও তাৰ পাছত ফল হৈছে কিন্তু এখিনিতো আমি এটা ইনক্রিজ এটা দেখিছো সো এই স্টেটমেন্টটো ৰং আৰু এনেকুৱা স্টেটমেন্ট হ'ব পাৰে ইন দা লাষ্ট 10 years we see a decreasing trend in fiscal deficit এটো ৰং হ'ব কিয় ৰং হ'ব ডিক্রিজ তো হৈ আছে কিন্তু
এইখিনিত লাষ্ট 10 ইয়াৰ্ছ এইখিনিত এটা ইনক্ৰিজ এটা হৈছিলে হয়নে সো এইখিনি টাইমতহে ডিক্ৰিজ হৈছে সো এইকাৰণে এইটো ষ্টেটমেণ্ট ৰং সো এনেকুৱা ষ্টেটমেণ্টছবিলাক UPSCত অহা দেখি যায় ইনফেক্ট আহিছেও সো সেইকাৰণে মই কথাটো কৈ দিলোঁ APSCটো আহি যাব পাৰে UPSCত এনেকুৱা বস্তু আহিছে সো তোমালোকে এটা ট্ৰেণ্ড এটা চাবা যে ট্ৰেণ্ডটো এনেকুৱা যে ইন দ্য লাষ্ট 10 ইয়াৰ্ছ কি হৈছে আমাৰ ফিস্কেল ডেফিচিট এইখিনি টাইমত বাঢ়ি গৈছে ৰেভিনিউ ডেফিচিট এইখিনি টাইমত বাঢ়ি গৈছে কিয় বাঢ়িছে কোভিডৰ কাৰণে কাৰণ এই সময়ত গভৰ্ণমেণ্টে বেছিকৈ পইচা ধাৰলৈ লৈছে হৈ গ'ল সো এইটো হৈছে এবাউট ফিস্কেল ডেফিচিট এণ্ড ৰেভিনিউ ডেফিচিট এতিয়া ফিস্কেল পলিচিত কিছুমান বস্তু আছে টেক্স ষ্ট্ৰাকচাৰ য'ত আমি ডাইৰেক্ট টেক্স আৰু ইনডাইৰেক্ট টেক্স চাওঁ এইখিনি মই বস্তু এনেই দি দিছোঁ যদি তোমাৰ মন তোমালোকে পজ কৰি পেলাই চাব পাৰা বাট এইখিনি মই ক্লাছত এতিয়া বৰ্তমান ডিছকাছ নকৰোঁ এতিয়া ইয়াত ৰিচিটৰ ডাটা আৰু ইয়াত এক্সপেণ্ডিচাৰ ডাটা লিখি দি দিছোঁ এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় বাট ষ্টিল মই দি দিছোঁ তোমালোকে চাব পাৰা এতিয়া আহিছে মেইন ইম্পৰ্টেণ্ট পাৰ্টখিনি এতিয়া আমাৰ দেশৰ টেক্সৰ পৰা কিমান ইনকাম হয় আমি সেইটো চাম ইয়াত এই যোনটো গ্ৰীণ কালাৰত দি দিছে এই গ্ৰীণ কালাৰত যোনটো দিছে এই গ্ৰীণ কালাৰত তোমাৰ ইনডাইৰেক্ট টেক্স দিয়া গৈছে মই জুম কৰি দিম বাৰু চিন্তা নকৰিবা গ্ৰীণ কালাৰত ইনডাইৰেক্ট টেক্স দিয়া গৈছে আৰু য়েল্লো কালাৰত দিয়া হৈছে তোমাৰ ডাইৰেক্ট টেক্স এতিয়া ইয়াত তোমাৰ কিছুমান ডাটা লিখা আছে তোমালোকে যদি চোৱা 12% 11.9% 11.7% সো এয়া হৈছে ডাইৰেক্ট আৰু ইনডাইৰেক্ট টেক্স মিলাই যোনখিনি ইনকাম হৈছে ডেট ইজ 12% অফ আৰ GDP হয় ইয়াৰ আগৰ বছৰ 2024-25ত যদি চাওঁ আমাৰ টেক্স আৰু নন টেক্সৰ পৰা যিমান ইনকাম হৈছে ডেট ফৰ্মছ 11.9% অফ আৰ GDP আৰু তেনেকৈ তোমাৰ বস্তুবিলাক দিয়া গৈছে এতিয়া চোৱা আমি যদি এইখিনি বছৰ যদি কম্পেয়াৰ কৰোঁ এইখিনি বছৰ কম্পেয়াৰ কৰি পেলাই চালে আমি গম পাম যে এভৰি ইয়েৰ টেক্সৰ পৰা অহা ইনকামটো আমাৰ কি হৈছে বাঢ়ি গৈ আছে when it is considered as a percentage of GDP মানে টেক্সৰ পৰা অহা ইনকামটো দেখিছানে এভৰি ইয়েৰ বাঢ়ি গৈ আছে এতিয়া আৰু এটা বস্তু এইখিনিত তুমি চাব লাগিব গ্ৰীণ কালাৰটো কি বুলি কৈছিলোঁ ইনডাইৰেক্ট টেক্স এতিয়া চোৱা এই বছৰ তুমি চোৱাচোন কম্পেয়াৰ কৰি পেলাই এই বছৰত আমি কম্পেয়াৰ কৰি পেলাই এইটো চালোঁ যে ডাইৰেক্ট টেক্সৰ শ্বেয়াৰ ইজ গ্ৰেটাৰ দেন ইনডাইৰেক্ট টেক্সৰ শ্বেয়াৰ মানে ডাইৰেক্ট টেক্সত গভৰ্ণমেণ্টৰ বেছি পইচা আহিছে দেন ইনডাইৰেক্ট টেক্সত এই বস্তুটো সদায় সঁচা নে এই বস্তুটো সদায় সঁচা নহয় যদি আমি এই বছৰ চাওঁ এই বছৰত চালে আমি কি দেখিম আমি দেখিম যে ডাইৰেক্ট টেক্স 4.8% ইজ লেছ দেন ইনডাইৰেক্ট টেক্স হয়নে ডাইৰেক্ট টেক্স ইজ লেছ দেন ইনডাইৰেক্ট টেক্স আৰু কোনটো টেক্স বেছি হ'ব লাগে তোমালোকে যদি পঢ়িছা তোমালোকে জানিবা যে ডাইৰেক্ট টেক্স শুড বি গ্ৰেটাৰ দেন ইনডাইৰেক্ট টেক্স কিয় কাৰণ ডাইৰেক্ট টেক্স হয় প্ৰপৰ্চনেল ডাইৰেক্ট টেক্স ইজ নট প্ৰপৰ্চনেল ডাইৰেক্ট টেক্স কিয় ভাল হয় ডাইৰেক্ট টেক্সে দুখীয়া মানুহক বেছিকৈ বাৰ্ডেন ফিল কৰিব নিদিয়ে ডাইৰেক্ট টেক্সে দুখীয়া মানুহক বেছিকৈ বাৰ্ডেন ফিল কৰিব নিদিয়ে সেইটোকে কি বুলি কোৱা হয় সেইটোকে কোৱা হয় প্ৰগ্ৰেছিভ টেক্সেশ্যন সো সেইকাৰণে ডাইৰেক্ট টেক্স ইজ বেটাৰ কিয় ডাইৰেক্ট টেক্স ইজ বেটাৰ কাৰণ ডাইৰেক্ট টেক্স ইজ প্ৰগ্ৰেছিভ ইন নেচাৰ ডাইৰেক্ট টেক্স লিখা আছে প্ৰগ্ৰেছিভ হয় আৰু ইনডাইৰেক্ট টেক্স ৰিগ্ৰেছিভ হয় সো সেইকাৰণে আমি সদায় ট্ৰাই কৰিব লাগে যাতে ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্সতকৈ বেছি হয় সো বৰ্তমান গভৰ্ণমেণ্টে সেইটো বহুত ভাল কাম কৰি আছে যে বৰ্তমান গভৰ্ণমেণ্টে যিমান ইনকাম কৰিছে ফ্ৰম ডাইৰেক্ট টেক্স ডেট ইজ গ্ৰেটাৰ দেন দ্য ইনকাম ফ্ৰম ইনডাইৰেক্ট টেক্স আৰু সেইটোৱে আমি এইখিনি পাৰ্টতো আমি সেইটোৱে দেখিছোঁ ইয়াতো আমি সেইটোৱে দেখিছোঁ ইয়াতো আমি সেইটোৱে দেখিছোঁ ইয়াতো আমি সেইটোৱে দেখিছোঁ য়েছ কিন্তু ইয়াত আমি উল্টা দেখিছোঁ এই বছৰত কিয় উল্টা হৈছিলে কাৰণ এই বছৰত কোভিড হৈছিলে আৰু কোভিড হোৱাৰ ফলত কি হৈছিলে কোভিড হোৱাৰ ফলত গভৰ্ণমেণ্টে টেক্স কমকৈ কালেক্ট কৰিছিলে কাৰণ অফিচ কাৰণ তোমাৰ ইণ্ডাষ্ট্ৰি বাগেৰাবিলাক কামেই কৰা নাছিলে চ' ক'ৰ পৰাইনো ইনকাম কৰিব চ' সেইকাৰণে কোভিডৰ টাইমত কমকৈ ইনকাম হৈছিলে ফ্ৰম ডাইৰেক্ট টেক্সেছ বুজিছা চ' সেইটো হৈ গ'ল ট্ৰেণ্ড ইন টেক্স ৰিচিটছ এতিয়া আমি যদি নেক্সট চাওঁ কেপিটেল এক্সপেণ্ডিচাৰৰ কথা চ' কেপিটেল এক্সপেণ্ডিচাৰ আমি দেখিম when it is expressed as a percentage of GDP তাত আমি এনেকুৱা এটা ট্ৰেণ্ড এটা দেখি পাম ইয়াত তুমি যদি চোৱা ইয়াত এই যোনটো ব্লু কালাৰ এই ব্লু কালাৰে দেখাইছে কেপিটেল এক্সপেণ্ডিচাৰ আৰু অৰেঞ্জ কালাৰে দেখাইছে গ্ৰাণ্টছ ইন এইড চ' গোটেইখিনি ডাটা দিয়া আছে আৰু টোটেল এই দুটা মিলাই পেলাই ইট ফৰ্মছ 4.3% অফ আৰ GDP চ' ইয়াৰ গোটেই ট্ৰেণ্ডছখিনি দিয়া আছে চোৱা কুৱেশ্যন যদি আহে কুৱেশ্যন ইয়াত আহিলে এনেকুৱা আহিব যে সিন্স দ্য লাষ্ট 10 years বা সিন্স দ্য লাষ্ট 15 years দেয়াৰ হেজ বিন এন ইনক্ৰিজিং ট্ৰেণ্ড ইন কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ সদায় খৰচটো বাঢ়ি গৈ আছেনে
সদায় খৰচটো কমি কমি গৈ আছে ইন দ্য লাষ্ট 10 years সেইবিলাক টাইপৰ কুৱেশ্যন আহে চ' সেইবিলাক টাইপৰ কুৱেশ্যন তোমালোকে জাষ্ট এনেকৈ এটা আইডিয়া লৈ পেলাই চাব পাৰিবা আৰু মষ্ট অফ দ্য টাইমছ যিমান ষ্টেটমেণ্ট হয় চব তেনেকুৱা ষ্টেটমেণ্ট নোৱে হয় কিয় কোভিড ইয়াৰৰ কাৰণে এক্সপেণ্ডিচাৰ ডিপ হৈছিলে চ' সেইবিলাক বেলেগ বস্তু সেইবিলাক তোমালোকে জেনেৰেলি নো বুলিয়ে দিব পাৰা মষ্ট অফ দ্য টাইমছ বুজিছা যেনেকৈ যদি আহে লাষ্ট 10 yearsত ফিজিকেল ডেফিচিট কমিয়ে গৈ আছে নহয় লাষ্ট 10 yearsত ফিজিকেল ডেফিচিট বাঢ়িয়ে গৈ আছে নো চ' জেনেৰেলি নো হয় ঠিক আছে চ' সেইটো হৈ গ'ল কেপিটেল এক্সপেণ্ডিচাৰৰ কথা এতিয়া ষ্টেটলৈ কিমান পইচা গৈছে লাখ কোটি টকাত দিয়া হৈছে এইবিলাক তোমালোকে নিজে চাই ল'বা নট ইম্পৰ্টেণ্ট নাথিং টু এক্সপ্লেইন আউট দেৰ এতিয়া হৈছে এটা ইম্পৰ্টেণ্ট পাৰ্ট য'ৰ পৰা কুৱেশ্যনছ আহিব পাৰে এতিয়া আমাৰ দেশৰ যোনখিনি ইনকাম হয় সেই ইনকামখিনি কোন কোন ঠাইৰ পৰা আহে মষ্ট মানে ইনকাম মানে কি ৰিচিট বুলিও কোৱা হয় চ' আমাৰ দেশৰ ৰিচিট ক'ৰ পৰা আহে সেইটোৱে আমি এতিয়া চাম most of the income comes from borrowing and other liabilities আমাৰ দেশৰ যিমান ইনকাম তাৰে 24% আহে borrowingৰ পৰা next 22% আহে ইনকাম টেক্সৰ পৰা next 18% আহে GSTৰ পৰা 9% আহে নন টেক্স ৰিচিটৰ পৰা 5% আহে ইউনিয়ন এক্সাইজ ডিউটিৰ পৰা আৰু বাগেৰা বাগেৰা চ' ইয়াত তোমালোকে বাছ দুটা ডাটা মনত ৰাখিলেই হ'ল এটা হৈছে borrowing and other liabilities ফাৰ্ষ্ট ৰেংক আৰু ইনকাম টেক্সৰ পৰা ছেকেণ্ড ৰেংক বাছ এইটো মনত ৰাখিলে হ'ল আৰু এটা মনত ৰাখিব পাৰা যে ইনকাম টেক্সৰ ইনকামটো ইজ গ্ৰেটাৰ দেন GSTৰ পৰা আহে ইনকাম এইখিনিত মনত ৰাখিবা আমি সব টেক্স ভগাই বেলেগ বেলেগ কৰি দিছোঁ যদি আমি গোটেইখিনি যদি টেক্স একেলগ কৰি দিওঁ তেতিয়া টেক্সৰ পৰাই সবতকৈ মেক্সিমাম ইনকাম আহে গভৰ্ণমেণ্টৰ সেইটো 100% ট্ৰু সেইটোত মই নো বুলি কোৱাই নাই ইয়াত টেক্সবিলাক ভগাই দিছে কাৰণে বেলেগ বেলেগ টেক্সৰ পৰা বেলেগ ইনকাম অহা দেখা গৈছে চ' মেক্সিমাম ইনকাম ক'ৰ পৰা আহে বৰিঙৰ পৰা ছেকেণ্ড মষ্ট ইনকাম টেক্স তাৰপিছত আহে তোমাৰ GST তাৰপিছত কৰ্পৰেশ্যন টেক্স হ'ল চ' কিন্তু যদি আমি টেক্সৰ পৰা আহে ইনকাম যদি চাওঁ টেক্সৰ পৰা অহা ইনকাম হৈছে মেক্সিমাম কাৰণ 22 প্লাছ 18 প্লাছ 17 আহিয়ে তোমাৰ বাঢ়িয়ে যায় পাৰ্চেণ্টেজটো চ' সেইটো হৈ গ'ল সেইটো কিন্তু এতিয়া আমি চাম যে আমাৰ খৰচা ক'ত হয় খৰচা ক'ত হয় বুলি যদি আমি চাওঁ তেতিয়া চোৱা ষ্টেট শ্বেয়াৰ অফ টেক্সেছ এণ্ড ডিউটিজ হৈছে 22% মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেটকতো পইচা দিব লাগে ষ্টেটক চৰকাৰে 22% পইচা দিব লাগে এণ্ড দিছ ইজ দ্য মেক্সিমাম এমাউণ্ট তাৰপাছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে আগতে যোনবিলাক লোন লৈছে সেইবিলাক লোনৰ ৰিপে' কৰিব লাগিব সেইবিলাক লোনৰ ইণ্টাৰেষ্ট দিব লাগিব সেইবিলাক লোনৰ ইণ্টাৰেষ্ট দিয়াত গভৰ্ণমেণ্টৰ 20% পইচা যায় আৰু সেইটো হৈছে ছেকেণ্ড মেক্সিমাম এক্সপেণ্ডিচাৰ তাৰপিছত গভৰ্ণমেণ্টে চেণ্ট্ৰেল ছেক্টৰ স্কিম ৰান কৰাত পইচা দিয়ে তাৰপিছত চেণ্ট্ৰেলি স্পনচাৰ্ড ফাইনেন্স কমিশ্যন আৰু ডিফেন্সতো গভৰ্ণমেণ্টে পইচা দিয়ে মেজৰ ছাবচিডিত 6% দিয়ে বাগেৰা বাগেৰা এইবিলাক চাই ল'বা ইমানখিনি মনত ৰাখিব নালাগে মনত ৰাখিবলৈ বাছ তোমালোকৰ এইটো ষ্টেটক কিমান দিয়া পইচা 22% আৰু ইণ্টাৰেষ্ট পে'মেণ্ট কৰে 20% এই দুটা তোমালোকে চোৱাটোৱেই তোমালোকৰ কাৰণে মোৰ দেন এনাফ হৈ গ'ল চ' এয়া হৈছে চৰকাৰৰ খৰচা এতিয়া কোন এৰিয়াত মেক্সিমাম খৰচা কৰে আমি যদি চাওঁ চৰকাৰে আমি দেখিম যে ডিফেন্সত মেক্সিমাম খৰচা কৰে এইবিলাক সব লাখ কৰোৰত দেই ডাটাবিলাক লাখ কৰোৰত ডিফেন্সত মেক্সিমাম খৰচ কৰে তাৰপিছত ৰুৰেল ডেভেলপমেণ্টত কৰে ছেকেণ্ড হৈছে হোম এফেয়াৰ থাৰ্ড হৈছে হোম এফেয়াৰ্ছ তাৰপিছত এগ্ৰিকালচাৰ তাৰপিছত এডুকেশ্যন আৰু হেল্থ চ' হেল্থ এণ্ড এডুকেশ্যন ডু নট কাম ইন দ্য টপ 4ত হেল্থ আৰু এডুকেশ্যন আহিব নাই অহা কিন্তু এই দুটা আচলতে টপ 4ত আহিব লাগিছিল কাৰণ তেতিয়াহে কি হ'ব তেতিয়াহে ইণ্ডিয়া স্কিল্ড হ'ব চ' সেইটো হৈ গ'ল কথা হ'ল চ' এতিয়া ইয়াৰ পাছত আমি বাজেটৰ ভিতৰত সোমাই যাম কিন্তু এতিয়ালৈকে আমি কি চালোঁ এবাৰ জল্দিকে সেইখিনি মই জল্দিকে এবাৰ কৈ লৈছোঁ আমি প্ৰথমতে চালোঁ যে বাজেট কোনে প্ৰেজেণ্ট কৰে কেতিয়া প্ৰেজেণ্ট কৰে কিয় প্ৰেজেণ্ট কৰে তাৰপিছত বাজেটত কোন ইয়েৰৰ ডাটা থাকে সেইটো চালোঁ তাৰপিছত বাজেটৰ দুটা ডিফাৰেণ্ট একাউণ্টছৰ চালোঁ ৰেভিনিউ বাজেট কেপিটেল বাজেট কি হয় চালোঁ তাৰপিছত আমি ডিফাৰেণ্ট কাইণ্ডছ অফ ডেফিচিট পঢ়িলোঁ ডেফিচিট পঢ়াৰ পাছত মই এটা ডাটা এটা দেখালোঁ য'ত আমি লাষ্ট 10 yearsৰ ৰেভিনিউ ডেফিচিট ফিজিকেল ডেফিচিটৰ কথা আমি বুজিলোঁ তাৰপাছত আমি চালোঁ যে ইণ্ডিয়াৰ টেক্স ৰিচিটৰ ট্ৰেণ্ডটো কি চালোঁ আমি কেপিটেল এক্সপেণ্ডিচাৰৰ ট্ৰেণ্ডটো কি হয় চালোঁ আৰু আমি তাৰপাছত ৰুপি ক'ৰ পৰা আহে মানে ইণ্ডিয়াই ইনকাম ক'ৰ পৰা কৰে সেইটো চালোঁ আৰু ইণ্ডিয়াই ৰুপি ক'ত খৰচা কৰে সেইটোও চালোঁ লগতে আমি কোন মেজৰ আইটেমছত গভৰ্ণমেণ্টৰ মেক্সিমাম পইচা খৰচ হয় আমি সেইটোও চালোঁ এইখিনি হোৱাৰ পাছত এতিয়া আমি ডাইৰেক্টলি মেইন বাজেটৰ কথাখিনিত আহিম এতিয়া আমাৰ যোনটো বাজেট প্ৰেজেণ্ট কৰা হ'ল দ্য বাজেট অফ 2025-26 এই বাজেটৰ এটা থিম এটাতো থাকিবই এই বাজেটৰ থিম হৈছে সবকা বিকাশ মানে কি সবৰে যাতে বিকাশ হওক সবৰে ডেভেলপমেণ্ট হওক মানে ইনক্লুচিভিটিৰ কথা কোৱা হ'ল ইন আৱাৰ বাজেট
এতিয়া এই বাজেটত সব বাজেটত এই বাজেটতো আৰু আগৰ বাজেটতো কি কৰা হ'ব এই বাজেটত কিছুমান কথা কোৱা হ'ব যোনখিনি ফলো কৰি ইণ্ডিয়াৰ ডেভেলপমেণ্ট কৰিবলৈ পাৰা যাব ঠিক তেনেদৰে এই বাজেটতো কিছুমান ডাইমেনশ্যনৰ কথা কোৱা হ'ল যোনখিনি কৰি পেলাই ইণ্ডিয়াৰ ডেভেলপমেণ্ট কৰিব পৰা হয় বুলি ক'লে সো এতিয়া কি এৰিয়াত ভাল কাম কৰিলে ইণ্ডিয়াৰ জলদি ডেভেলপমেণ্ট হ'ব বুলি যদি আমাক সোধা যায় তেতিয়া আমাৰ বাজেটত 4টা জেগাৰ কথা কোৱা হ'ল যে দেয়াৰ আৰ 4 ইঞ্জিনছ অফ ডেভেলপমেণ্ট এটা হৈছে এগ্ৰিকালচাৰ এটা হৈছে MSME এটা হৈছে ইনভেষ্টমেণ্ট আৰু এটা হৈছে এক্সপোৰ্ট আৰু এই গোটেইখিনিৰ স্পেচিফিক কথা কিছুমান গভৰ্ণমেণ্টে ক'লে বাজেটত এইখিনি কথা আমি অলপ পাছত চাম এতিয়া এইখিনি এৰিয়াত যদি আমি ডেভেলপমেণ্ট কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি আগৰ পলিচিবিলাকক চেঞ্জ কৰিব লাগিব আমি কি কৰিব লাগিব আমি ৰিফৰ্ম কৰিব লাগিব ৰিফৰ্ম কৰিলে কি হ'ব ৰিফৰ্ম যদি আমি কৰোঁ ৰিফৰ্মটো কেনেকুৱা ৰিফৰ্ম কৰিব লাগিব আমি এনেকুৱা ৰিফৰ্ম কৰিব লাগিব য'ত সবৰে ভাল হওক য'ত ইনক্লুচিভিটি থাকক আৰু তেতিয়া কি হ'ব আমাৰ ইণ্ডিয়া ডেভেলপড হৈ যাব আমাৰ ইণ্ডিয়া বিকশিত ভাৰত হৈ যাব বুজিছা সো আমাৰ বাজেটত বেসিক্যালি কি কোৱা হ'ল আমাৰ বাজেটত কোৱা হ'ল যে দেয়াৰ আৰ 4 ইঞ্জিনছ অফ ডেভেলপমেণ্ট কি হৈছে এইকেইটা এগ্ৰিকালচাৰ MSME এক্সপোৰ্ট আৰু ইনভেষ্টমেণ্ট কোৱা হ'ল যে এইকেইটা এৰিয়া যদি ডেভেলপমেণ্ট কৰা হয় এইকেইটা এৰিয়া ডেভেলপমেণ্ট কেনেকৈ কৰিম এইকেইটা এৰিয়া ডেভেলপমেণ্ট কৰিম থ্ৰু ৰিফৰ্মছ কেনেকুৱা হ'ব লাগিব ইনক্লুচিভ আৰু যদি এইখিনি এৰিয়া ডেভেলপ কৰা হয় তেতিয়া আমি কি হ'ব আমাৰ ইণ্ডিয়া ডেভেলপড হৈ যাব বিকশিত ভাৰত হৈ যাব হৈ গ'ল এতিয়া এই যে বিকশিত ভাৰত কৈ আছো বিকশিত ভাৰতনো হয় কি সো বিকশিত ভাৰত কি হয় সেই কথাও আমাৰ বাজেটত কোৱা হ'ল বিকশিত ভাৰত হৈছে এনেকুৱা এখন ভাৰত য'ত আছে জিৰ' পভাৰ্টি কোনো মানুহ দুখীয়া নহয় 100% গুড কোৱালিটি এডুকেশ্যন পাইছে মানুহখিনিয়ে গুড হেল্থ কেয়াৰ পাইছে মানুহখিনিয়ে 70% ওমেন আছে লেবাৰ ফ'ৰ্চত আৰু ফাৰ্মাৰ্ছবিলাকে ইণ্ডিয়াত প্ৰডাক্টিভিটি বঢ়াই দিছে আৰু ইণ্ডিয়াক ফুড বাস্কেট অফ দ্য ৱৰ্ল্ড বনাই দিছে সো এইখিনি বস্তু হ'লে কি হ'ব বিকশিত ভাৰত হ'ব আৰু আমাৰ বাজেটে হৈছে ওৱান অফ দ্য ফাৰ্ষ্ট ডকুমেণ্ট মই যিমানটো জানো দিছ ইজ দ্য ফাৰ্ষ্ট ডকুমেণ্ট য'ত বিকশিত ভাৰত কি হয় ভালকৈ ডিফাইন কৰা হৈছে সো বিকশিত ভাৰত কি হয় পেৰামিটাৰকেইটা সেইখিনি আমি অলপ পাছত আকৌ মই ৰিভাইজ কৰাৰ টাইমত এবাৰ তোমালোকক আকৌ দিম এতিয়া বিকশিত ভাৰতৰ এস্পিৰেশ্যন কি গ্ৰোথ এক্সিলাৰেট কৰা ইনক্লুচিভ ডেভেলপমেণ্ট কৰা স্পেণ্ডিং পাৱাৰ অফ মিডল ক্লাছ বঢ়োৱা প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্ট বঢ়োৱা আৰু হাউচ হোল্ডৰ চেণ্টিমেণ্টবিলাক আপলিফ্ট কৰা এয়া হৈ গ'ল বিকশিত ভাৰতৰ এস্পিৰেশ্যনছখিনি সো এই এস্পিৰেশ্যনছখিনি তোমালোকে মনত ইমান নাৰাখিলেও হ'ল কিন্তু তোমালোকে এইখিনি মনত ৰাখিবা ফৰ ইয়ৰ মেইনছ এক্সাম এতিয়া আমাৰ যে এই বিকশিত ভাৰত বা বাজেটত কোৱা হ'ল ডেভেলপমেণ্ট কৰিব বুলি ডেভেলপমেণ্টখিনিৰ ফ'কাছ এৰিয়া কি ফ'কাছ এৰিয়া 4টা এটা হৈছে দুখীয়া মানুহ প'ৰ যাক কোৱা হ'ল গৰীব বুলি এটা হৈছে ইউথ কাৰণ আমি জানো ইণ্ডিয়াৰ মেক্সিমাম পপুলেশ্যন বৰ্তমান য়ং হয় ডেমোগ্ৰাফিক ডিভিডেণ্ট আছে সো ইউথ হৈছে এটা এৰিয়া এটা হৈছে ফাৰ্মাৰ্ছক কোৱা হ'ল অন্নদাতা আৰু এটা হৈছে ৱুমেন এম্পাৱাৰমেণ্ট ৱুমেনৰ কাৰণে ৱুমেন মানে নাৰী সো আমাৰ মেইন ফ'কাছ এৰিয়া হৈছে গৰীব ইউথ অন্নদাতা আৰু নাৰী এইকেইটা হৈছে মেইন ফ'কাছ এৰিয়া ইন আৱাৰ কাৰেণ্ট বাজেট সো বাজেটত মেক্সিমাম স্কিমছবিলাকে এই 4টা ফ'কাছ এৰিয়াতে ডিল কৰিব ইয়াৰ পাছত আমি ইন স্পেচিফিক এগ্ৰিকালচাৰ কি আমি সেই 4টা ইঞ্জিন যে দেখিছিলোঁ সেইখিনি আমি ভালকৈ ডিচাইড কৰিম কিন্তু তাৰ আগতে তোমালোকৰ যাতে জল্দিকৈ মাথাত সোমাই যায় বস্তুটো মই জল্দিকৈ তোমালোকক আকৌ এবাৰ ক'বলৈ বিচাৰিছোঁ সো আমাৰ বাজেটত কি কোৱা হ'ল আমাৰ বাজেটত কোৱা হ'ল যে ডেভেলপমেণ্টৰ কাৰণে 4টা ইঞ্জিন বিচৰা গ'ল কি হয় ইঞ্জিনকেইটা এটা হৈছে এগ্ৰিকালচাৰ এটা হৈছে MSME এটা হৈছে তোমাৰ এক্সপোৰ্ট আৰু এটা হৈছে ইনভেষ্টমেণ্ট এইখিনি কৰিলে কি হ'ব বিকশিত ভাৰত হ'ব ইণ্ডিয়া ডেভেলপড হ'ব সো এইখিনি যদি আমি কৰোঁ সো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি ৰিফৰ্ম কৰিব লাগিব ৰিফৰ্মছবিলাক কেনেকুৱা হ'ব লাগিব ইনক্লুচিভ হ'ব লাগিব এতিয়া বিকশিত ভাৰতনো কি হয় য'ত এজন মানুহ দুখীয়া নহয় য'ত 100% গুড কোৱালিটি এডুকেশ্যন থাকে য'ত হেল্থ কেয়াৰ ভাল থাকে য'ত 70% ওমেন তোমাৰ লেবাৰ ফ'ৰ্চত থাকে আৰু য'ত ফাৰ্মাৰ্ছবিলাকে নিজৰ প্ৰডাক্টিভিটি বঢ়াবলৈ সক্ষম হয় আৰু য'ত ইণ্ডিয়াক ফুড বাস্কেট বনাই দিব পাৰে হ'ল তাৰপিছত আমি চালোঁ যে 4টা ফ'কাছ এৰিয়া আছে বৰ্তমান বাজেটৰ গৰীব নাৰী ইউথ আৰু তোমাৰ অন্নদাতা বা ফাৰ্মাৰ্ছ এতিয়া আমি ইটছ স্পেচিফিক ইঞ্জিনত কি স্কিমছ কৈছে গভৰ্ণমেণ্টে আমি সেইটো চাম সো প্ৰথম যোনটো স্কিমৰ কথা আমি চাম সেইটো হৈছে প্ৰধানমন্ত্ৰী ধনন্য কৃষি যোজনা ইয়াত কি কৰা হ'ব আণ্ডাৰ দিছ স্কিম এগ্ৰিকালচাৰেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমছ এটা লঞ্চ কৰা হ'ব ইয়াত কি কৰা হ'ব 100টা ডিষ্ট্ৰিক্ট বিচৰা হ'ব এই 100টা ডিষ্ট্ৰিক্ট কি এনেকুৱা ডিষ্ট্ৰিক্ট য'ত এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি কম আৰু য'ত ক্ৰপ ইণ্টেনচিটি কম মডাৰেট সেইবিলাক ডিষ্ট্ৰিক্ট
বিচাৰি পেলাই সেই ডিষ্ট্ৰিক্টত এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি বঢ়াবলৈ কিছুমান ষ্টেপছ লোৱা হ'ব ভবা হৈছে যে এইখিনি কৰিলে 1.7 crore ফাৰ্মাৰ্ছৰ বেনিফিট হ'ব সেইটো হৈছে প্ৰধানমন্ত্ৰী ধন ধনন্য কৃষি যোজনা নেক্সট হৈছে মিছন ফৰ কটন প্ৰডাক্টিভিটি ইয়াত 5 year মিছন এটা বনোৱা হ'ব য'ত ক্ৰপ ফাৰ্মিঙৰ প্ৰডাক্টিভিটি ইম্প্ৰুভ কৰাৰ ওপৰত কিছুমান ষ্টেপছ লোৱা হ'ব নেক্সট আছে মাখানা বোৰ্ড ইন বিহাৰ ইয়াত কি কৰা হ'ব ইয়াত ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনছ কিছুমান আছে চ' সিহঁতৰ প্ৰডাকশ্যন প্ৰচেছিং ভেলু এডিশ্যন মাৰ্কেটিং সেইবিলাক ডেভেলপমেণ্ট কৰাত কিছুমান ষ্টেপছ লোৱা হ'ব হৈ গ'ল তাৰপিছত এটা আছে তোমাৰ এনহেন্সড ক্ৰেডিট থ্ৰু KCC ইয়াত কি কৰা হ'ব ইয়াত 7.7 crore ফাৰ্মাৰ্ছ ফিচাৰমেন আৰু ডেইৰী ফাৰ্মাৰ্ছক লোন দিয়া হ'ব অফ ₹5 lakh KCC মানে কি কিষাণ ক্ৰেডিট কাৰ্ড তোমালোকে জানাই চাগে আৰু লাষ্ট হৈছে নেশ্যনেল মিছন অন হাই ইল্ডিং সিডছ ইয়াত কি কৰা হ'ব ইয়াত যোনবিলাক হাই ইল্ডিং ভেৰাইটি যোনবিলাক সিডছে বেছি ভাল প্ৰডিউচ কৰে যোনবিলাক সিডছ পেষ্ট ৰেজিষ্টেণ্ট হয় ক্লাইমেট ৰেজিলিয়েণ্ট হয় সেইবিলাক সিডছ বেছিকে গ্ৰ' কৰোৱা হ'ব বেছিকে প্ৰপগেট কৰোৱা হ'ব আৰু বেছিকে ডেভেলপ কৰোৱা হ'ব চ' সেইটো হৈছে নেশ্যনেল মিছন অন হাই ইল্ডিং সিডছ আৰু লাষ্টত ইউৰিয়া প্লেণ্ট ইন আছাম এটাৰ কথাও কোৱা হৈছিলে বাজেটত কোৱা হৈছে যে আগতে থকা এটা অসমৰ প্লেণ্ট এটাকে তাক আকৌ ৰিভেম্প কৰি ভাল কৰা হ'ব য'ৰ এনুৱেল কেপাচিটি হ'ব 1.2 lakh মেট্ৰিক টনছ ইউৰিয়া বনোৱা হ'ব ইয়াত আৰু এইটো ক'ত আছে নামৰূপত চ' এগ্ৰিকালচাৰত মেইনলি এই 5টা স্কিমৰ কথা গ'ল আৰু অসমৰ ৰিলেটেড এইটো হৈছে এটা এক্সট্ৰা স্কিম হ'ল নেক্সট এগ্ৰিকালচাৰত আত্মনিৰ্ভৰতা ইন পালচেছৰ কথাও কোৱা হ'ল ইয়াত কি ক'লে ইয়াত গভৰ্ণমেণ্টে ক'লে যে গভৰ্ণমেণ্ট উইল বি লঞ্চিং এ 6 year মিছন এই 6 year মিছনে ফ'কাছ কৰিব কিছুমান পালচেছত কি পালচেছ তুৰ ডাল উৰদ ডাল আৰু মচুৰ ডাল এতিয়া কি হ'ব ইহঁতৰ কি কৰিব এইকেইটা পাৰ্টিকুলাৰ পালচেছৰ তোমাৰ ক্লাইমেট ৰেজিলিয়েণ্ট সিডছ ডেভেলপ কৰিব কি কৰিব ক্লাইমেট ৰেজিলিয়েণ্ট সিডছ ডেভেলপ কৰিব হাই ইল্ডিং ভেৰাইটি সিডছ ডেভেলপ কৰিব তাৰপিছত এই পাৰ্টিকুলাৰ পালচেছবিলাকৰ প্ৰটিন কণ্টেণ্ট বঢ়াই দিব ইহঁতৰ প্ৰডাক্টিভিটি ইনক্ৰিজ কৰি দিব আৰু পোষ্ট হাৰ্ভেষ্ট ষ্টোৰেজখিনি ইম্প্ৰুভ কৰাব মানে ধৰি লোৱা ডালখিনি এইবিলাক গোটেইখিনি পালচেছখিনি ধৰি লোৱা কোনোবা এটা ঠাইত ষ্ট'ৰ হাউচত থৈ দিয়ে আগতে ষ্ট'ৰ হাউচবিলাক ইমান ভাল নহয় চ' এইবিলাক পচি যায় ডালবিলাক পালচেছবিলাক পচি যায় চ' এতিয়া এই ষ্ট'ৰেজবিলাকক ভাল কৰা হ'ব বেটাৰ কৰা হ'ব যাতে ৱেষ্টেজবিলাক পোষ্ট হাৰ্ভেষ্ট ৱেষ্টেজবিলাক কমি যায় চ' সেইটো হৈছে আত্মনিৰ্ভৰতা ইন পালচেছ ইয়াত 3টা ক্ৰপে 3টা পালচেছে আমাৰ টাৰ্গেট কৰা হয় কি উৰদ তুৰ আৰু মচুৰ মনত ৰাখিবা এই 3টা ডাল হৈ গ'ল আৰু এইটো কিমান বছৰৰ কাৰণে প্লেনটো 6 year লং চ' তোমালোকে যদি মনত ৰাখিবা মই তোমালোকক ষ্টাৰ মাৰি দিওঁ যোনখিনি মনত ৰাখিবা তোমালোকেও মাৰি লোৱা মই যোনটো PDF দিম তাত ষ্টাৰটো নাথাকিব এইটো স্কিম মনত ৰাখিবা ইয়াত এইটো আৰু এইটো বস্তু মনত ৰাখিলে হ'ল বাকীবিলাক নিজে নিজে লিখি দিব পাৰিবা খালি মনত ৰাখিবা যে পোষ্ট হাৰ্ভেষ্ট ষ্ট'ৰেজৰো কথা কোৱা হৈছে তাৰপিছত মনত ৰাখিবা এইটো স্কিমৰ কথা তাৰপিছত এইটো স্কিমৰ কথা মনত ৰাখিবা কাৰণ ইয়াত 5 লাখ টকাৰলৈকে লোন পাব এতিয়া ফাৰ্মাৰ্ছ কিছুমানে এইটো বস্তু মনত ৰাখিবা বাকি তোমালোকে নাম চাই তোমালোকে গম পাই যাব পাৰিবা সো এই 3টা বস্তু মনত ৰাখিলে হ'ল নেক্সট আহিলে MSME মানে কি সৰু সৰু ইন্ডাষ্ট্ৰিজ বিলাককে কোৱা হয় MSME ইয়াৰ ফুল ফৰ্ম কি মিডিয়াম মাইক্ৰো স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ এতিয়া কোনবিলাক ইন্ডাষ্ট্ৰিকনো আমি MSME বা মাইক্ৰো স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ বুলি ক'ম তাৰ লগত বহুত প্ৰব্লেম তাৰ লগত আগতে বহুত কিবা বেলেগ ডেফিনেশ্যন দিয়া গৈছিলে সো কেইবছৰমান আগত গভৰ্ণমেণ্টে ক'লে যে এনেকুৱা ইন্ডাষ্ট্ৰিজবিলাকক আমি MSME বুলি ক'ম কিন্তু ৰিচেণ্টলি গভৰ্ণমেণ্টে এই বাজেটতে দিয়া গৈছে গভৰ্ণমেণ্টে আকৌ ডেফিনেশ্যন চেঞ্জ কৰিলে এতিয়া পুৰণা ডেফিনেশ্যন আৰু বৰ্তমান ডেফিনেশ্যনৰ মতে কি হয় মাইক্ৰো ইণ্ডাষ্ট্ৰি স্মল ইণ্ডাষ্ট্ৰি আৰু মিডিয়াম ইণ্ডাষ্ট্ৰি সেইটোৱে আমি চাম সো আগতে কোৱা হৈছিলে যে যদি এটা ইণ্ডাষ্ট্ৰিৰ ইনভেষ্টমেণ্ট 1 crore বা 1 crore কম তেতিয়া হেতুক মাইক্ৰো এণ্টাৰপ্ৰাইজ বুলি আমি ধৰিম কিন্তু বৰ্তমান কোৱা হ'ল যে যদি এটা ইণ্ডাষ্ট্ৰিৰ ইনভেষ্টমেণ্ট 2.5 crore কম তেতিয়াহে আমি তাক মাইক্ৰো বুলি ধৰিম আগতে 10 crore যদি কম হয় তেতিয়া আমি তাক স্মল বুলি ধৰিম বৰ্তমান 25 crore কম হলেহে আমি তাক স্মল বুলি ধৰিম আৰু আগতে 50 crore সৰি মই বস্তুটো উল্টা কলো সো আগতে কি কৈছিলে আগতে কোৱা হৈছিলে যে আপ টু 1
crore যদি ইনভেষ্টমেণ্ট হয় তেতিয়া আমি তাক মাইক্ৰ এণ্টাৰপ্ৰাইজ বুলি ক'ম কিন্তু এতিয়া কোৱা হ'ল যে আপ টু 2.5 crore ইনভেষ্টমেণ্ট হ'লে আমি তাক মাইক্ৰ বুলি ক'ম আগতে যদি টাৰ্নঅভাৰ 5 crore-তকৈ কম হয় তেতিয়া আমি তাক মাইক্ৰ বুলি ক'ম এতিয়া 10 crore-তকৈ কম হ'লেহে আমি তাক মাইক্ৰ বুলি ক'ম আগতে 10 crore-তকৈ যদি ইনভেষ্টমেণ্ট কম হয় তেতিয়া আমি তাক স্মল এণ্টাৰপ্ৰাইজ বুলি ক'ম কিন্তু এতিয়া 25 crore-তকৈ কম হ'লেহে আমি তাক স্মল এণ্টাৰপ্ৰাইজ বুলি ক'ম আগতে টাৰ্নঅভাৰ যদি 50 crore-তকৈ কম হয় তেতিয়া আমি তাক স্মল এণ্টাৰপ্ৰাইজ ক'বলৈ আছিলে এতিয়া 100 crore-তকৈ কম হ'লে আমি তাক স্মল এণ্টাৰপ্ৰাইজ বুলি ক'ম মানে দেখিছা কোৱান্টাম বঢ়াই দিছে আগতে যদি 50 crore-তকৈ ইনভেষ্টমেণ্ট কম হয় তেতিয়া আমি তাক মিডিয়াম এণ্টাৰপ্ৰাইজ বুলি ক'ম এতিয়া 125 crore-তকৈহে যদি ইনভেষ্টমেণ্ট কম হয় তেতিয়াহে আমি তাক মিডিয়াম এণ্টাৰপ্ৰাইজ বুলি ক'ম আগতে কিছুমান ইণ্ডাষ্ট্ৰী ধৰি লোৱা 100 crore rupees-ৰ ইনভেষ্টমেণ্ট হৈছে সেই ইণ্ডাষ্ট্ৰীক আগতে আমি MSME ভিতৰত নধৰো কিন্তু এতিয়া আমি মিডিয়াম এণ্টাৰপ্ৰাইজ মানে MSME ভিতৰত ধৰিম লগতে 250 crore আগতে এনুৱেল টাৰ্নঅভাৰ লিমিট আছিলে এতিয়া 500 crore হৈছে লিমিট সো এয়া হৈছে MSME-ৰ কথা সো এয়া যে ৰিভাইজ কৰা হৈছে এইখিনি নতুনকৈ কৰা হৈছে আগতে এইখিনি আছিলে ডাটা এতিয়া নতুন ক্ৰাইটেৰিয়া মতে হৈছে এইখিনি ডাটা সো টাৰ্নঅভাৰ আৰু ইনভেষ্টমেণ্টৰ মুছি দিছো এইখিনি টাৰ্নঅভাৰ আৰু ইনভেষ্টমেণ্টৰ ডাটাখিনি তোমালোকৰ এই চাৰ্টত ধুনীয়াকৈ দিয়া হৈছে এতিয়া MSME-ৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান লঞ্চ কৰিছে এটা হৈছে ক্ৰেডিট কাৰ্ড ফৰ মাইক্ৰ এণ্টাৰপ্ৰাইজ য'ত কিছুমান কাষ্টমাইজড ক্ৰেডিট কাৰ্ড দিয়া হ'ব যাৰ লিমিট হ'ব 5 লাখ rupees ফৰ মাইক্ৰ এণ্টাৰপ্ৰাইজ যোনবিলাকে নিজকে উদ্যম পৰ্টেলত ৰেজিষ্টাৰ কৰিছে মানে ধৰি লোৱা এটা সৰু ইণ্ডাষ্ট্ৰী আছে মাইক্ৰ এণ্টাৰপ্ৰাইজ এটা আছে সেই এণ্টাৰপ্ৰাইজটোৱে প্ৰথমতে উদ্যম পৰ্টেলত নিজক ৰেজিষ্টাৰ কৰিব লাগিব আৰু যদি ৰেজিষ্টাৰ কৰে তেতিয়া ইহঁতক এটা ক্ৰেডিট কাৰ্ড দিয়া হ'ব আৰু এই ক্ৰেডিট কাৰ্ডৰ পৰা 5 লাখ টকাৰলৈকে লোন ল'ব পাৰিব প্ৰথম বছৰত এনেকুৱা খালি 10 লাখখন কাৰ্ডহে দিয়া হ'ব সো যোন মাইক্ৰ এণ্টাৰপ্ৰাইজ যদি কাবাৰ আছে সিহঁতে গৈ পেলাই জলদি ৰেজিষ্টাৰ কৰিব লাগিব নেক্সট হৈছে স্কিম ফৰ ফাৰ্ষ্ট টাইম এণ্টাৰপ্ৰেনাৰ্ছ সো যোনবিলাক একদম ফাৰ্ষ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিছে তেনেকুৱা 5 লাখ এণ্টাৰপ্ৰেনাৰ্ছক সিলেক্ট কৰা হ'ব মেড বি ওমেন SC কেটেগৰীৰ সিহঁতক সিলেক্ট কৰা হ'ব আৰু সিহঁতক 2 crore rupees-ৰ লোন দিয়া হ'ব ফৰ দ্য নেক্সট 5 years বুইছা সো যদি কোনোবা এজন নতুন এণ্টাৰপ্ৰেনাৰ হয় মেড বি ওমেন SC या ST কেটেগৰীৰ হ'বও পাৰে সিহঁতক 2 crore rupees-ৰ লোন দিয়া হ'ব ফৰ দ্য নেক্সট 5 years এইটো হৈছে স্কিম ফৰ ফাৰ্ষ্ট টাইম এণ্টাৰপ্ৰেনাৰ্ছ হৈ গ'ল নেক্সট আহিলে কিছুমান লেবাৰ ইণ্টেনচিভ সেক্টৰৰ কথা MSME এতিয়া চোৱা ইণ্ডাষ্ট্ৰী যদি আমি চাওঁ ইণ্ডাষ্ট্ৰী কেন বি অফ টু টাইপছ কিছুমান ইণ্ডাষ্ট্ৰীত মেচিনছ বেছিকৈ ইউজ হয় আৰু কিছুমান ইণ্ডাষ্ট্ৰীত লেবাৰ বেছিকৈ ইউজ হয় মেচিন বেছিকৈ ইউজ হোৱা ইণ্ডাষ্ট্ৰীবিলাকক কোৱা হয় কেপিটেল ইণ্টেনচিভ ইণ্ডাষ্ট্ৰীজ আৰু লেবাৰ বেছিকৈ ইউজ হোৱা ইণ্ডাষ্ট্ৰীজবিলাকক কোৱা হয় লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰীজ ইণ্ডিয়াত কি লাগে ইণ্ডিয়াত আমাক মেক্সিমাম লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰীজ লাগে কিয় কাৰণ ইণ্ডিয়াত পপুলেশ্যন বহুত বেছি ইণ্ডিয়াত পপুলেশ্যন ইজ হাই এই পপুলেশ্যনে চাকৰি কেতিয়া পাব এই পপুলেশ্যনে চাকৰি পাব যদি ইণ্ডাষ্ট্ৰী ইহঁতক চাকৰি দিব পাৰে কেপিটেল ইণ্টেনচিভ ইণ্ডাষ্ট্ৰীত মেক্সিমাম কাম মেচিনেই কৰে সো ইয়াত বেছিকৈ চাকৰি নোলায় চাকৰি ওলাব লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰীত সো সেইকাৰণে লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰী আমাক লাগে এতিয়া কিছুমান MSME-ত লেবাৰ ইণ্টেনচিভ সেক্টৰৰ কাৰণে কিছুমান স্কিমছ দিয়া হৈছে সেই স্কিম কেনেকৈ ৰিলেটেড এৰিয়া ৰিলেটেড ফ'কাছ প্ৰডাক্ট স্কিম ফৰ ফুটৱেৰ এণ্ড লেডাৰ ৱৰ্ক য'ত কি কৰা হ'ব স্কিম ইজ এক্সপেক্টেড টু ফেচিলিটেট এমপ্লয়মেণ্ট অফ 22 লাখ পিপল জেনেৰেট টাৰ্ণঅভাৰ অফ 4 লাখ crore বাগেৰা তাৰপিছত নেক্সট হৈছে টয় সেক্টৰৰ কাৰণে আৰু নেক্সট হৈছে ফুড প্ৰচেছিঙৰ কাৰণে ইয়াত তোমালোকে বাছ এইখিনি ধুনীয়াকৈ এবাৰ পঢ়ি যাবা এইখিনি প্ৰিলিমছৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট নহয় মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট বাট মেইনছতো তোমালোকে ইমান স্কোপ নাপাবা এইবিলাক বস্তু লিখিবলৈ সো সেইকাৰণে মই জাষ্ট জল্দিকৈ তোমালোকক কথাটো কৈ দিছোঁ সো এয়া হৈ গ'ল লেবাৰ ইণ্টেনচিভ সেক্টৰৰ কথা নেক্সট MSME-ৰ যোনটো ক্ৰাইটেৰিয়া আগতকৈ চেঞ্জ কৰা হ'ল যোনটো অলৰেডি মই ক'লোৱে অথনি সো এইটো আমাৰ বৰ্তমান বাজেটতে এইটো ডাটাও দিয়া হৈছে সো এতিয়া MSME-ৰ পাছত এতিয়া আমি থাৰ্ড ইঞ্জিনত আহিলোঁ যোনটো হৈছে ইনভেষ্টমেণ্টত কি কোৱা হ'ল ইনভেষ্টমেণ্টত কোৱা হৈছে যে পিপল ইকনমি আৰু ইন'ভেশ্যনত গভৰ্ণমেণ্টে ইনভেষ্ট কৰিব লাগিব তেতিয়াহে কি হ'ব তেতিয়াহে ডেভেলপমেণ্ট দেখা যাব আৰু ইনভেষ্টমেণ্টৰ আণ্ডাৰত গভৰ্ণমেণ্টে কিছুমান স্কিমছৰ নাম ক'লে কেমেৰাটো অলপমান গভৰ্ণমেণ্টে কিছুমান স্কিমৰ নাম ক'লে কি স্কিমৰ নাম ক'লে এটা হৈছে সক্ষম অংগনৱাড়ী এণ্ড পোষণ 2.0 স্কিম যোনটো কি হৈছে টু ইম্প্ৰুভ হেল্থ এণ্ড নিউট্ৰিশ্যন অফ চিলড্ৰেন প্ৰেগনেণ্ট লেক্টেটিং মাদাৰ এণ্ড এডলচেণ্ট গাৰ্লছ সো
Saksam Anganwadi আৰু Posan 2.0 এই স্কিমটোৱে টাৰ্গেট কাক কৰে বাচ্চাবিলাকক প্ৰেগনেন্ট ওমেনক লেক্টেটিং মাদাৰ্ছক আৰু এডোলেসেন্ট গাৰ্লছক সিহঁতক নিউট্ৰিশনাল সাপোৰ্ট দিয়ে সিহঁতক কি দিয়ে নিউট্ৰিশনাল সাপোৰ্ট দিয়ে এটো হৈছে এটা স্কিম নিউট্ৰিশনাল সাপোৰ্ট দিয়ে নেক্সট হৈছে আইআইটি বিলাকৰ ক্যাপাসিটি বঢ়োৱাৰ স্কিম আইআইটি বিলাকৰ বৰ্তমান যিমান সিটিং তাতকে বেছিকে এডমিশন লবলৈ এই স্কিমটো এটা লঞ্চ কৰা হৈছে নেক্সট হৈছে ডিস্ট্ৰিক্ট হস্পিটেলছ বিলাকত ক্যান্সাৰ পেশেন্টছৰ কাৰণে ডে কেয়াৰ ক্যান্সাৰ সেন্টাৰ খোলা কথাও কোৱা হৈছে নেক্সট হৈছে ভাৰতীয় ভাষা পুস্তক স্কিম ইয়াত কি কৰা হ'ব ডিজিটেল ফৰ্ম ইণ্ডিয়ান ল্যাঙ্গুৱেজ বুকস ফৰ স্কুলছ এণ্ড হায়াৰ এডুকেশ্যন মানে ইণ্ডিয়ান ল্যাঙ্গুৱেজ বুক বিলাকৰ ডিজিটেল ফৰ্ম কৰা হ'ব যোনবিলাক হায়াৰ এডুকেশ্যনত আমি ইউজ কৰিব পাৰিম তাৰপিছত 5 নেশনাল সেন্টাৰ অফ এক্সিলেন্স ফৰ স্কিলিং সেটআপ কৰা হ'ব মানে এতিয়া চোৱা ইণ্ডিয়াৰ পপুলেশ্যন বহুত বেছি আৰু ম্যাক্সিমাম পপুলেশ্যন হৈছে ওয়াৰ্কিং এজ গ্ৰুপৰ ওয়াৰ্কিং এজৰ সো আমি কওঁ যে ইণ্ডিয়াৰ এটা ডেমোগ্ৰাফিক ডিভিডেন্ড আছে এতিয়া এই ডেমোগ্ৰাফিক ডিভিডেন্ডটো ইউজ ইণ্ডিয়া কেনেকৈ কৰিব পাৰিব যদি ইয়াৰ মানুহখিনিয়ে স্কিলড হয় আৰু ইণ্ডিয়াক স্কিল কৰিবলৈ এইবিলাক নেশনাল সেন্টাৰ অফ এক্সিলেন্স ফৰ স্কিলিংয়ে বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰিব ইহঁতে ডিফাৰেন্ট স্কিলছ দিব মানুহক আৰু সেইখিনি স্কিল ইউজ কৰিয়ে মানুহবিলাকে বেলেগ বেলেগ ঠাইত এমপ্লয়মেন্ট পাবলৈ সুবিধা হ'ব আৰু তেতিয়া আমি ডেমোগ্ৰাফিক ডিভিডেন্ড এচিভ কৰিব পাৰিম হল নেক্সট হৈছে অটল টিংকাৰিং লেবছ হৈছে এইবিলাক বনোৱা হৈছে আন্ডাৰ অটল ইনোভেশন মিশন পঢ়িছাই চাগে তোমালোকে ইয়াত মানে কিছুমান ধুনিয়া বহুত ফেসিলিটি থকা কিছুমান ল্যাবছ কিছুমান বনোৱা হ'ব কোট ইন স্কুলছত গভৰ্নমেন্ট স্কুলত বনোৱা হ'ব আৰু বৰ্তমান 50000 আৰু এনেকুৱা ল্যাব বনোৱা হোৱাৰ কথা কোৱা হৈছে নেক্সট হৈছে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কাৰণে সেন্টাৰ অফ এক্সিলেন্স বনোৱা হৈছে য'ত আউটলে হৈছে 500 crore তাৰপিছত ব্ৰডবেণ্ড কানেক্টিভিটি দিয়া হ'ব ইন অল গভৰ্নমেন্ট সেকেন্ডাৰী স্কুলছ এণ্ড প্ৰাইমাৰী হেল্থ কেয়াৰ সেন্টাৰ্ছ তাৰপিছত মেডিকেল এডুকেশ্যনৰ এক্সপানশন কৰা হ'ব য'ত 10000 এডিশনাল সিটস বলোৱা হ'ব তাৰপিছত PM স্বানিধি স্কিমৰ কথাও কোৱা হৈছে এতিয়া PM স্বানিধি স্কিম কি হয় পেন্ডেমিকৰ টাইমত যোনবিলাক ষ্ট্ৰীট ভেন্ডাৰ্ছ আছিলে সিহঁতৰ ইনকাম একেবাৰে নাইকিয়া হৈ গৈছিলে সো পেন্ডেমিকৰ পাছত যেতিয়া সিহঁতে আকৌ বিজনেছত নামিবলৈ আহিছিলে তেতিয়া সিহঁতৰ বহুত দিগদাৰি হৈছিলে সো সিহঁতক যাতে চৰকাৰে এটা সাপোৰ্ট দিব পাৰে সিহঁতক চৰকাৰে কি কৰিছিলে লোন দিছিলে কেই টকাৰ লোন 10000 টকাৰ চৰকাৰে লোন দিছিলে এই লোনটো কাৰ আন্ডাৰ দিছিলে PM স্বানিধি আৰু বৰ্তমান চৰকাৰে কৈছে যে এই স্বানিধি স্কিমৰ যোনটো লোন সেইখিনি আমি আৰু অলপমান বঢ়াই দিম এতিয়া 30000 লৈকে লোন পায় আৰু ইট উইল বি ৰিভেম্পড উইথ এনহেন্সড লোনছ ফ্ৰম বেংকছ UPI লিংকড ক্ৰেডিট কাৰ্ডছ এণ্ড কেপাচিটি বিল্ডিং সাপোৰ্ট এইখিনিও বৰ্তমান দিব হ'ব বুলি কৈছে লগতে যোনবিলাক অনলাইন প্লেটফৰ্মত ধৰি লোৱা সুইগিত কোনোবা এজনে ডেলিভাৰী কৰে উবাৰত কোনোবা এজনে গাড়ী চলায় সো এইবিলাকে অনলাইন প্লেটফৰ্মত কি কৰি আছে গিগ ওয়াৰ্কাৰ হিচাপে কাম কৰি আছে সো এতিয়া এই গিগ ওয়াৰ্কাৰ বিলাককো বৰ্তমান কি কৰা হ'ব এই গিগ ওয়াৰ্কাৰ বিলাককো হেল্থ কেয়াৰ ফেসিলিটিৰ কাৰণে ৰেজিষ্টাৰ কৰা হ'ব আন্ডাৰ PM আৰোগ্য যোজনা আৰু লগতে সিহঁতক ই-শ্ৰম পোৰ্টালতো সিহঁতক ৰেজিষ্টাৰ কৰাই দিয়া হ'ব ঠিক আছে এটো হৈ গ'ল এবাউট ইনভেষ্টমেন্ট এতিয়া ইনভেষ্টমেন্টত আৰু এটা কথা আছে এইখিনি বস্তু একদমই ইমান বেছি ইম্পৰ্টেন্ট হয় বুলি মই নাভাবো বাট ষ্টিল কোনটো ইম্পৰ্টেন্ট হয় এটো মই কৈ দিম তাৰ আগতে মই এইখিনি জায়গাত কি ইম্পৰ্টেন্ট মই আগতে হেতু কৈ লৈছো তোমালোকে এটো মনত ৰাখিবা বেলেগ মনত ৰাখিব নালাগে লগতে এটো মনত ৰাখিবা যি কথা কৈছো আৰু এটো মনত ৰাখিবা এইগিটা বস্তুৰ পৰা কোৱেশ্চনছ আহিব পাৰে ইয়াৰ আগতে এটো মোষ্ট ইম্পৰ্টেন্ট এটো বস্তুটো মনত ৰাখিবাই এইবিলাক তোমালোকে মনত ৰাখিব নালাগে এটো আৰু এটো এই দুটা বস্তুৱে মনত ৰাখিবা হৈ গল আৰু ইয়াৰ আগতে এটো আসলে এটো মই কলোৱে সো এইখিনি বস্তু তোমালোকে মনত ৰাখিলে হ'ল মই যোনখিনি মনত ৰাখিবলৈ কৈছো তোমালোকে সেইখিনি মনত ৰাখিলে হ'ল দেই এতিয়া ইনভেষ্টমেন্টৰ কাৰণে কি কৰিছে হেতু আমি চাও এতিয়া ষ্টেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবলৈ আউটলে অফ ₹1.5 লাখ ওভাৰ লাষ্ট 50 ইয়াৰ্স ইন্টাৰেষ্ট ফ্ৰী লোনছ দিব বুলি কৈছে মানে ষ্টেট গভৰ্নমেন্টক ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ গভৰ্নমেন্টে 1.5 লাখ crore rupeesৰ লোন দিব ইন দা নেক্সট 50 ইয়াৰ্স আৰু এই লোনছ বিলাক ইন্টাৰেষ্ট ফ্ৰী হ'ব এই লোনছ বিলাকত কি কোৱা হ'ব ইন্টাৰেষ্ট লোৱা নহব নেক্সট হৈছে জল জীৱন মিছনৰ 100% কভাৰেজ কৰা হ'ব মানে সব ঠাইতে ক্লিন ড্ৰিংকিং ওয়াটাৰ দিয়া হ'ব বাই 2028 হল নেক্সট পাৱাৰ সেক্টৰৰ কাৰণে কিছুমান ৰিফৰ্মছ আনিব বুলি ক'লে মানে পাৱাৰ সেক্টৰত কিছুমান ৰিফৰ্মছ আনিব এতিয়া পাৱাৰ সেক্টৰত ৰিফৰ্মছ কোনে আনিব ষ্টেটে আনিব সো ষ্টেটকটো তাৰ কাৰণে কি লাগিব পইচা লাগিব
সো তেতিয়া কোৱা হ'ল যে ষ্টেটক যেতি এইবিলাকৰ কাৰণে যদি ষ্টেটক পইচা লাগে তেন্তে এতিয়া ধৰি লোৱা এটা ষ্টেটক লিমিট দিয়া আছে যে এটা ষ্টেটে এবছৰত 100 crore rupees খৰচ কৰিব পাৰে কিন্তু যদি পাৱাৰ সেক্টৰত ৰিফৰ্মছ কৰাৰ কাৰণে যদি ষ্টেটক পইচা লাগে তেতিয়া ষ্টেটে 100 crore টো ইউজ কৰিব পাৰিবই লগতে আৰু 0.5% অফ GSDP আৰু লোন ল'ব পাৰিব মানে আগতে লোনৰ লিমিট 100 কোটি টকাত লগোৱা গৈছিলে এতিয়া 100 কোটি টকাত ল'ব পাৰিবই লগতে এক্সট্ৰা 0.5% অফ হে ষ্টেটৰ ইনকাম এক্সট্ৰাকে লোন ল'ব পাৰিব মানে এটা ষ্টেটৰ ইনকাম ধৰি লোৱা হৈছে 1000 crore দেই এনে কৈছো এটা ষ্টেটৰ ইনকাম ধৰি লোৱা হৈছে 1000 crore এতিয়া সেই ষ্টেটে বেলেগ ঠাইত কিবা কিবি কাম কৰিলে লোন চোন ল'লে এতিয়া নহয় আকৌ এবাৰ কৈছো ধৰি লোৱা এটা ষ্টেট এটা আছে দেই এটা ষ্টেট এটা আছে সেই ষ্টেটৰ ইনকাম এবছৰত আমি তাক GSDP বুলি কওঁ গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট ধৰি লোৱা হৈছে 1000 crore এই ষ্টেটে কিবা কিবি কাম কৰিবলৈ লোন লয় লোনৰ লিমিট মেক্সিমাম লোন এই ষ্টেটে ধৰি লোৱা ল'ব পাৰে 100 crore হে এতিয়া এই ষ্টেটে লোন লয় বেলেগ কামৰ কাৰণে কিছুমান কামৰ কাৰণে লোন ল'লে 80 crore rupees এতিয়া এই ষ্টেটক আৰু পইচা লাগে কিহৰ কাৰণে আৰু পইচা লাগে পাৱাৰৰ কাৰণে সো এই ষ্টেটে পাৱাৰৰ কাৰণে 20 crore লোন ল'ব পাৰিব 20 crore মিলাই পেলাই 100 crore হৈ যায় কিন্তু লগতে আৰু 5 crore rupees এক্সট্ৰা ল'ব পাৰিব কিয় কাৰণ যোনটো GSDP তাৰ 0.5% এডিশনাল বৰোইংও কৰিব পাৰিব সো এই কাৰণে 5% 0.5% of 100 crore is 5 crore so 5 crore এক্সট্ৰাও লোন ল'ব পাৰিব হেতু হৈছে পাৱাৰ সেক্টৰ ৰিফৰ্মছ নেক্সট এসেট মনিটাইজেশন প্ল্যানত 10 lakh crore in new projectত capital layback কৰিব আৰু আৰবান চ্যালেঞ্জ ফাণ্ডত ওয়াটাৰ স্যানিটেশন ক্ৰিয়েটিভ ৰিডেভেলপমেন্ট হেবিলাকৰ কাৰণে পইচা খৰচ কৰিব নট ইম্পৰ্টেন্ট ইয়াত তোমালোকে এই বস্তুটো বুজি পালেই হ'ল নেক্সট আহিলে আমাৰ বেলেগ স্কিম য'ত ইয়াত বিহাৰৰ কাৰণে গ্ৰীনফিল্ড এয়াৰ প্ৰজেক্টছ ফাইনেন্সিয়েল সাপোৰ্ট ফৰ ওয়েস্টাৰ্ণ কোচিক কেনেল হেবিলাকৰ কাৰণে দিয়া হ'ব বুলি ক'লে লগত স্বামীভ ফাণ্ড 2 কথা কোৱা হ'ল স্বামীভ কি বস্তু হেতু আমি চাম স্বামীভ কি হয় এতিয়া ধৰি লোৱা কোনবা এটা কোম্পানীয়ে কোলে এটা ঠাইত হি ৰিয়েল এস্টেট বনাব মানে বিল্ডিংছ বনাব তোমাৰ ধৰি লোৱা বিল্ডাৰ এটাই ক'লে যে মই এটো ঠাইত বিল্ডিং বনাম কিন্তু বিল্ডিংটো আধা বনাওতেনে বিল্ডাৰজনৰ পইচা নোহোৱা হৈ গ'ল এটা চৰকাৰে কৈছে যে তেনেকুৱা আধা বনোৱা ৰিয়েল এস্টেট বিলাক যোনবিলাক বহুত দিন ধৰি পেলাই কমপ্লিট হোৱা নাই সেইবিলাক বনাবলে এতিয়া চৰকাৰে নিজে পইচা দিব আৰু তাৰ কাৰণে চৰকাৰে 15,000 crore for completion দিব 15,000 crore পইচা দিব কি আধা বনোৱা ৰিয়েল এস্টেট বিলাক কমপ্লিট কৰিবলৈ this is done under Swami Fund 2 next উড়ান প্ৰজেক্টত 120 নিউ ডেষ্টিনেশনছ অৰ কাৰণে ফ্লাইটছ বনাব ফ্লাইট এয়াৰপোৰ্টছ বনোৱা হ'ব আৰু 4 crore পেসেঞ্জাৰছক এটোৱে বেনিফিট কৰিব আৰু নেশনেল নিউক্লিয়াৰ এনাৰ্জি মিছন ফৰ বিকশিত ভাৰতত এটোৱে কোৱা হ'ল যে প্ৰাইভেট সেক্টৰকো এতিয়া লাহে নিউক্লিয়াৰ এনাৰ্জিত অলপমান ইনভেস্ট কৰিবলৈ সুবিধা দিয়া হ'ব ইয়াৰ ভিতৰত ইম্পৰ্টেন্ট মোৰ মতে খালি এটোৱে আৰু উড়ান স্কিম কি হয় তোমালোকে জানাই জাস্ট এনে চাই যাবা আৰু উড়ান স্কিম কি হয় আৰু প্ৰাইভেট ইনভেষ্টমেন্টটো নিউক্লিয়াৰ সেক্টৰত বৰ্তমান কৰিবলৈ চৰকাৰে ভাবি আছে এটোটো জানাই সো দেয়াৰছ দ্যাট এতিয়া ইয়াৰ লগতে মানুহৰ ওপৰতো ইনভেষ্টমেন্ট কৰাৰ কথা আহিছে ইয়াত পিপলও কৈছে মানুহৰ হিউম্যান ক্যাপিটাল ডেভেলপমেন্ট কৰাটো চৰকাৰে ইনভেস্ট কৰিব বুলি কৈছে সো তাৰ কাৰণে ৰিসাৰ্চ ডেভেলপমেন্ট আৰু ইনোভেশনৰ কাৰণে 20,000 crore টকা দিয়া হ'ব ফৰ প্ৰাইভেট সেক্টৰ ড্ৰাইভেন ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট তাৰ পাছত PM ৰিসাৰ্চ ফেলোশিপত 10 lakh fellowship programs দিয়া হ'ব ইন IITs এণ্ড IISCs তাৰ পাছত জিন বেংক ফৰ ক্ৰপছ জাৰ্ম প্লাজমৰ কথা কোৱা হৈছে ইয়াত কি কৰা হ'ব ইয়াত সেকেন্ড জিন বেংক উইথ 100 lakh জাৰ্ম প্লাজম লাইনছ টু বি সেট ফৰ ফিউচাৰ ফুড এণ্ড নিউট্ৰিশনাল সিকিউৰিটিৰ কথা কোৱা হৈছে কি হয় হেতু বুজি লোৱা এতিয়া চৰকাৰে কোৱা হৈছে যে এনেকে চৰকাৰে এটা বেংক এটা বনাব এই বেংকত জিন বিলাক ষ্ট'ৰ কৰা হ'ব DNA পাৰ্টিকল ষ্ট'ৰ কৰা হ'ব কিহৰ DNA পাৰ্টিকল ক্ৰপ বিলাকৰ যাতে ফিউচাৰত যদি কোনবা এটা গছ নাইকিয়া হৈ যায় তেতিয়া আমি এই বেংকৰ এই জিন বিলাক ইউজ কৰি পেলাই আমি সেই গছটো আকৌ গজাব পাৰো ধৰিলা ফিউচাৰত ৰাইস নাইকিয়া হৈ গ'ল এতিয়া এই যোনটো বেংক এই বেংকত আমি যাম এই বেংকত গৈ পেলাই আমি এই বেংকৰ DNA এই বেংকৰ
এই বেংকত গৈ পেলাই আমি সেই ক্ৰপৰ জিনবিলাক DNA বিলাক ইউজ কৰি আমি আকৌ ৰাইচটো গজাব পাৰিম সো দ্যাট ইজ জিন বেংক ফৰ ক্ৰপছ জাৰ্মপ্লাজম নেক্সট হৈছে জ্ঞান ভাৰতম মিছন ইয়াত যোনবিলাক আমাৰ পুৰণা দিনৰ মেনুস্ক্ৰিপ্ট যোনবিলাক আমাৰ মেনুস্ক্ৰিপ্ট হেৰিটেজ সেইবিলাকক ডিজিটেলাইজ কৰি সেইবিলাকক ধুনীয়াকৈ কনজাৰ্ভেশ্যন আৰু ডকুমেণ্টেশ্যন কৰা হ'ব ডিজিটেলাইজ নেশ্যনেল ডিজিটেল ৰিপজিটৰীত গোটেইখিনি ধুনীয়াকৈ থোৱা হ'ব সো ইয়াত কি কৰা হ'ব আমাৰ মেনুস্ক্ৰিপ্ট হেৰিটেজখিনি ধুনীয়াকৈ 1 crore মেনুস্ক্ৰিপ্টক ধুনীয়াকৈ ডিজিটেলাইজ কৰি নেশ্যনেল ডিজিটেল ৰিপজিটৰীত ধুনীয়াকৈ থোৱা হ'ব হৈ গ'ল সো সেইটো হৈ গ'ল গোটেইখিনি কথা এবাউট দিছ স্লাইড নেক্সট এক্সপৰ্টৰ ওপৰতো কিছুমান কথা কোৱা হ'ল য'ত আমাৰ মোষ্ট ইম্পৰ্টেণ্ট হৈছে এই ভাৰত ট্ৰেড নেট এইটো কি হৈছে এইটো হৈছে ভাৰত ট্ৰেড নেট হৈছে এটা ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ মানে এটা ডিজিটেল প্লেটফৰ্ম ভাৰত ট্ৰেড নেট বুলি ইয়াত কি কৰা হ'ব ইণ্টাৰনেশ্যনেল ট্ৰেড কৰিবলৈ এতিয়া ধৰি লোৱা এজন মানুহৰ এটা কোম্পানী আছে এই কোম্পানীটোৰ ট্ৰেড কৰিবলৈ মন ইণ্টাৰনেশ্যনেল লেভেলত এতিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড লেভেলত ট্ৰেড কৰিবলৈ কি ডকুমেণ্টেশ্যন লাগে কিছুমান প্ৰব্লেম ফেচ কৰিব কিছুমান ইণ্টিগ্ৰেশ্যনৰ কাৰণে কিছুমান হেল্প লাগিব এই মানুহজনক এই গোটেইবিলাক হেল্প তেখেতে এই প্লেটফৰ্মতে সব পাই যাব মানে মই ধৰি লোৱা আজি এটা কোম্পানী বনাই পেলাই মোৰ বিদেশত ট্ৰেড কৰিবলৈ মন কেনেকৈ ট্ৰেড কৰে কি ডকুমেণ্টছ লাগে মোৰ বস্তুবিলাক বেলেগে কেনেকৈ পাব গ্লোবেল ছাপ্লাই চেইনত কেনেকৈ হ'ব সেই গোটেইখিনি এতিয়া এই বডিটোৱে গোটেইখিনি হেণ্ডেল কৰিব নেক্সট হৈছে নেশ্যনেল ফ্ৰেমৱৰ্ক ফৰ গ্লোবেল কেপাচিটি চেণ্টাৰ্ছ গ্লোবেল কেপাবিলিটি চেণ্টাৰ মানে কি এইটো ধৰি লোৱা হৈছে এটা হৈছে ইউএছৰ কোম্পানী এই কোম্পানীটোৱে ধৰি লোৱা বনায় ফ্ৰেঞ্চ ফ্ৰাইজ এতিয়া এই কোম্পানীটো হৈছে MNC ই সব কাণ্ট্ৰিত বেলেগ কৰি পেলাই ফ্ৰেঞ্চ ফ্ৰাইজৰ ওপৰত এক্সপাৰ্টিজ বেলেগ কাণ্ট্ৰিত গৈ পেলাই নিজৰ প্ৰডাক্টছবিলাক বেচে ই ফ্ৰেঞ্চ ফ্ৰাইজে নবনায় ফ্ৰেঞ্চ ফ্ৰাইজৰ ছিজনিং তেনেকুৱা বহুত কিবা বস্তু বনায় আৰু সো এতিয়া এই কোম্পানীটোৱে ইণ্ডিয়াতে এটা সৰু ইউনিট এটা খুলিলে এই ইউনিট হৈছে এটা ছাবছিডিয়াৰী ইউনিট এই এনেকুৱা MNCৰ এটা ছাবছিডিয়াৰী ইউনিট যেতিয়া ইণ্ডিয়াত খোলে সেইটোক আমি ক'ম গ্লোবেল কেপাবিলিটি চেণ্টাৰ আৰু বৰ্তমান বাজেটত কোৱা হৈছে যে এনেকৈ বেলেগ MNCৰ এনেকৈ ছাবছিডিয়াৰী ইউনিট খুলিবলৈ ডিফাৰেণ্ট সিহঁতক হেল্প কৰা হ'ব যাতে ইণ্ডিয়াৰ সৰু চিটিজবিলাকতো যাতে এনেকুৱা MNCবিলাকে ছাবছিডিয়াৰী ইউনিট খোলে হ'ল সো সেইটো হৈ গ'ল এক্সপৰ্টৰ কথা এতিয়া এক্সপৰ্টৰ পাছত কিছুমান মই কৈছিলোঁ আমি যদি ডেভেলপমেণ্ট কৰিবলৈ হয় আমি ৰিফৰ্ম আনিব লাগিব সো কেনেকুৱা ৰিফৰ্ম আনা হ'ব সেইখিনিৰ কথা আমি এবাৰ চাই লওঁ প্ৰথমতে ৰিফৰ্মটোৰ কথা কোৱা হ'ল ইন ক্ৰেডিট গিভেন টু সেল্ফ হেল্প গ্ৰুপ মেম্বাৰ্ছ ইন এ ৰুৰেল এৰিয়া সেল্ফ হেল্প গ্ৰুপ মানে কি ধৰি লোৱা এটা গাঁৱত এইবিলাক ৰুৰেল এৰিয়াত এইখিনি হৈছে দুখীয়া মানুহ এই দুখীয়া মানুহখিনিক অৰ্গেনাইজ কৰি পেলাই ইহঁতৰ এটা গ্ৰুপিং এটা বনোৱা হ'ব এই গ্ৰুপিংটোৰ নাম হৈছে সেল্ফ হেল্প গ্ৰুপ পিছত এই সেল্ফ হেল্প গ্ৰুপক ৰেজিষ্টাৰ কৰা হ'ব উইথ দ্য গভৰ্ণমেণ্ট আৰু তাৰ পাছত এই পাৰ্টিকুলাৰ গ্ৰুপটোৱে গৈ পেলাই বেংকৰ পৰা লোন লৈ পেলাই এই গ্ৰুপটোৱে এটা সৰু ইণ্ডাষ্ট্ৰি এটা খুলিব যাৰ নাম হৈছে মাইক্ৰ এণ্টাৰপ্ৰাইজ আৰু এই ইণ্ডাষ্ট্ৰিৰ পৰা যোনটো ইনকাম হয় সেইখিনি পৰা এইবিলাক মানুহে চলিব পাৰিব সো বেংকেটো এতিয়া লোন দিব লাগিব বেংকে এতিয়া কি হ'ব বেংকে সেই সেল্ফ হেল্প গ্ৰুপটোক লোন দিব পাৰিব এতিয়া সেল্ফ হেল্প গ্ৰুপটো ভাল নে বেয়া সেইটো চাবলৈ এই সেল্ফ হেল্প গ্ৰুপৰ ৰেটিং কৰা হ'ব ইয়াক ৰেট কৰা হ'ব আৰু ৰেটিং কৰিবলৈ ক্ৰেডিট স্ক'ৰ কৰিবলৈ বৰ্তমান ওলাইছে গ্ৰামীণ ক্ৰেডিট স্ক'ৰ এইটো হৈ গ'ল এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ধৰি লোৱা বনাব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ কৰ্পৰেট বণ্ডছবিলাকৰ কাৰণে এটা পাৰ্চিয়েল ক্ৰেডিট এনহেঞ্চমেণ্ট ফেচিলিটি এটা বনোৱা হৈছে বাই নেপফিট নেক্সট হৈছে যোনটো KYC ৰেজিষ্টাৰ তাক অলপমান চেঞ্জ কৰি ৰিভেম্প কৰা হৈছে এতিয়া ধৰি লোৱা এইটো এটা কোম্পানী আৰু এইটো এটা কোম্পানী এই দুটা কোম্পানীক মাৰ্জ কৰিব লাগে সো মাৰ্জ কৰিবলৈ বহুত কিবা বস্তু আগতে বহুত কিবা প্ৰচিডিউৰ ফলো কৰা হয় এতিয়া সেই প্ৰচিডিউৰবিলাকক সিম্পলিফাই কৰি ৰেচনেলাইজ কৰা হৈছে সেইটো ইয়াত দিয়া হৈছে আগতে ইঞ্চুৰেঞ্চ যোনটো সেক্টৰ সেই ইঞ্চুৰেঞ্চ সেক্টৰত 74% FDI হে এলাউ কৰা হৈছিলে মানে ফৰেইনৰ মানুহ এজনৰ যদি ইনভেষ্ট কৰিবলৈ মন ফৰেইন মানুহবিলাকে যদি ইণ্ডিয়াত ইনভেষ্ট কৰিবলৈ মন ইঞ্চুৰেঞ্চ সেক্টৰত খালি 74% হে ইনভেষ্ট কৰিব পাৰে কিন্তু এতিয়া এটো ইনক্ৰিজ কৰি পেলাই 100% কৰি দিয়া হৈছে সো FDI লিমিট ফৰ ইঞ্চুৰেঞ্চ সেক্টৰ ইজ নাও 100%
এতিয়া নেক্সট ইয়াৰ ৰিফৰ্মছ এইখিনি একদমেই নট ইম্পৰ্টেণ্ট চ' এইখিনি তোমালোকে স্কিপ কৰিব পাৰা নেক্সট ইনডাইৰেক্ট টেক্সত এইখিনি কিছুমান ৰিফৰ্ম সেইখিনি মই জল্দি কৈ দিছোঁ ইনডাইৰেক্ট টেক্সত এইটো ৰিফৰ্ম কৰা হ'ল যে কোৱা হ'ল যে not more than one cess or surcharge will be applied in case of industrial good industrial goodত এটাতকৈ বেছি cess আৰু surcharge এপ্লাই কৰা নহ'ব আৰু আগতে বেলেগ টাইপৰ টেৰিফ লগোৱা হয় এতিয়া তাৰে ভিতৰত 7টা টেৰিফ নাইকিয়া কৰি দিয়া হৈছে এইটো হৈছে ওয়েলকাম ষ্টেপছ নেক্সট ইনডাইৰেক্ট টেক্সত আৰু কিছুমান ৰিফৰ্ম কৰা হৈছে সেইখিনি তোমালোকে পজ কৰি পেলাই চাই ল'ব পাৰা নট ডেট ইম্পৰ্টেণ্ট বাৰু মই ষ্টিল কৈ দিছোঁ মেক ইন ইণ্ডিয়াৰ বস্তুবিলাকৰ কিছুমান এক্সামশ্যন দিয়া গৈছে MROৰ প্ৰমোশ্যন কৰা হৈছে এক্সপৰ্ট প্ৰমোশ্যনৰ কাৰণে কিছুমান কথা কোৱা হৈছে আৰু ট্ৰেড ফেচিলিটেশ্যনৰ কাৰণে কিছুমান কথা কোৱা হৈছে এইখিনি তোমালোকে শ্লাইডত চাই ল'বা দিজ আৰ নট ডেট ইম্পৰ্টেণ্ট মোৰ মতে এতিয়া নেক্সট এইখিনি বস্তু এটা ইম্পৰ্টেণ্ট বস্তু হয় এতিয়া কিছুমান লাইফ ছেভিং ড্ৰাগছত যোনখিনি ইনডাইৰেক্ট টেক্স লোৱা হয় সেইখিনি কমাই দিয়া হৈছে 36 লাইফ ছেভিং ড্ৰাগছ বা মেডিচিনছত ইনডাইৰেক্ট টেক্স একেবাৰে লোৱা নহয় বুলি কৈছে 6টা মেডিচিনত 5%হে ডিউটি দিব লাগিব বুলি কৈছে আৰু 37 মেডিচিনছ আৰু 13 নিউ পেচেণ্ট এছিষ্টেন্স প্ৰগ্ৰেমক কমপ্লিটলি এই লিষ্টৰ পৰা এক্সেম্প্ট কৰা হৈছে চ' এইখিনি হৈছে ৰিফৰ্মছ when it comes to indirect tax in pharma industry হৈ গ'ল চ' এতিয়া আমাৰ লাষ্টত আমি ডাইৰেক্ট টেক্সৰ কিছুমান ৰিফৰ্ম পঢ়িম ইয়াত আমি ডাইৰেক্ট আমি এইটো বস্তু বুজিলে হ'ল এতিয়া তোমালোকে চাগে শুনিয়ে আছা যে ইনকাম টেক্সত বহুত ৰেহাই দি আছে চ' বৰ্তমান গভৰ্ণমেণ্টে কি কৰিছে বৰ্তমান গভৰ্ণমেণ্টে কৈছে যে যদি এজন মানুহৰ ইনকাম 12 লাখ ৰুপিজতকৈ বেছি তেতিয়াহে সেইজন মানুহে টেক্স দিব লাগিব যদি এজন মানুহৰ ইনকাম 12 লাখ ৰুপিজতকৈ কম তেতিয়া সেইজন মানুহৰ পৰা টেক্স লোৱা নহয় আৰু যোনবিলাক চেলেৰিড মানুহক এডিচনেল এক্সেম্পশ্যন দিয়া হ'ব 75,000 মানে ধৰি লোৱা এজন মানুহৰ ইনকাম 12,75,000 চেলেৰিড মানুহ চ' তেখেতক 75,000 এক্সেম্পশ্যন দিয়া হ'ল চ' তেখেতৰ ইনকাম হ'ল এতিয়া 12 লাখ আৰু 12 লাখত তেখেতে 1 টকাও টেক্স দিব নালাগে চ' এজন মানুহে টেক্স দিব লাগিব 0 হ'ল এতিয়া যদি টেক্স দিব লাগিব 0 তেতিয়াহ'লে 8 to 12 লাখত 10% টেক্স 4 to 8 লাখত 5% টেক্স এইবিলাক কি সেইবিলাক কি হয় এনেকৈ বুজা ধৰি লোৱা এজন মানুহৰ ইনকাম হৈছে 13 লাখ ৰুপিজ 12 লাখতকৈ বেছি টেক্স দিব লাগিব এজন মানুহ হৈছে ধৰি লোৱা চেলেৰিড চ' তেখেতক এক্সেম্পশ্যন দিয়া হ'ব কিমানৰ 75,000ৰ চ' এতিয়া তেখেতৰ ইনকাম কিমান হ'ব 12,25,000 অবভিয়াছলি মানুহজনে টেক্স দিব লাগিব কিমান টেক্স দিব লাগিব প্ৰথমতে 4 পৰা 8 লাখৰলৈকে এইটোতো 4 পৰা 8 লাখতকৈ বেছি চ' তেখেতে 5% টেক্স দিব প্ৰথমতে তাৰপাছত 8ৰ পৰা 12 লাখত যিমান ডিফাৰেঞ্চ 10% টেক্স দিব আৰু লাষ্টত গৈ 25,000 বাচি থাকিব সেই 25,000ত 15% টেক্স দিব চ' তেনেকৈ টেক্সটো কেলকুলেট কৰা হ'ব ইন এভৰি ষ্টেপ আফটাৰ ষ্টেপ টেক্সটো তেনেকৈ কেলকুলেট কৰা হ'ব চ' সেইটো হৈছে পাৰ্চনেল ইনকাম টেক্স কেনেকৈ কেলকুলেট কৰা হ'ব সেইটোৱে মই এতিয়া বুজাই দিলোঁ বুজিছা ইয়াৰ লগতে যোনবিলাক ছিনিয়ৰ চিটিজেন্স হয় সেই ছিনিয়ৰ চিটিজেন্সবিলাককো ডিডাকশ্যন লিমিটটো বঢ়াই পেলাই 50,000ৰ পৰা 1 লাখ কৰা হ'ল আৰু এনুৱেল লিমিট অফ টেক্স ডিডাক্টেড এট চ'ৰ্চ ইন কেছ অফ ৰেণ্ট আগতে 2.40 লাখ আছিলে এতিয়া সেইটো বঢ়াই পেলাই 6 লাখ কৰি দিয়া হ'ল চ' এইখিনি আছিলে গোটেই বাজেটৰ কথাখিনি এতিয়া মই আগতে যোনখিনি ইম্পৰ্টেণ্ট সেইখিনিতো ক'লোঁ পিছত যোনখিনি ইম্পৰ্টেণ্ট মই সেইখিনি কথাও কৈ লৈছোঁ ইয়াত তোমালোকে এইটো বস্তু চাবা হ'ল আৰু এইটো বস্তু চাবা দেই আৰু এটা কথা নেশ্যনেল জিঅ' স্পেচিয়েল মিছন কি হয় সেইটো মই এবাৰ বুজাই দিওঁ জিঅ' স্পেচিয়েল মানে কি আৰ্থ মানে হৈছে জিঅ' আৰ্থৰ ডাটা ছেটেলাইট দি পেলাই আমি যেতিয়া ওলাওঁ ছেটেলাইট দি পেলাই আৰ্থৰ ডাটা যেতিয়া আমি কালেক্ট কৰোঁ সেইটোক কয় জিঅ' স্পেচিয়েল ডাটা বুলি এতিয়া নেশ্যনেল জিঅ' স্পেচিয়েল মিছনত কি কৰা হ'ব এনেকৈ ছেটেলাইটৰ সহায়েৰে আৰ্থৰ ডাটাবিলাক কালেক্ট কৰা হ'ব তাৰ পাছত সেইখিনি ডাটা দিয়া হ'ব ক'ত গতিশক্তিক এতিয়া গতিশক্তি কি হয় গতিশক্তি হৈছে এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন য'ত বেলেগ মিনিষ্ট্ৰি মিনিষ্ট্ৰি 1 মিনিষ্ট্ৰি 2 এনেকৈ চব মিনিষ্ট্ৰি কোঅৰ্ডিনেট কৰিবলৈ আছে গতিশক্তি এতিয়া এই জিঅ' স্পেচিয়েল ডাটাখিনি গোটেই ঠাইৰ পৰা কালেক্ট কৰি পেলাই গতিশক্তিক দিয়া হ'ব আৰু তাৰ পাছত গতিশক্তিত ধুনীয়াকৈ চব মিনিষ্ট্ৰিয়ে ধুনীয়াকৈ ডাটাবিলাক পাই যাব আৰু ধুনীয়াকৈ নিজৰ স্কিমছবিলাক ভালকৈ ইমপ্লিমেণ্ট কৰিব পাৰিব সেইটো হৈছে নেশ্যনেল জিঅ' স্পেচিয়েল মিছন এইটো অলপ ইম্পৰ্টেণ্ট এইটোও তোমালোকে চাই ল'বা চ' এই তিনিটা হৈছে এইটো পেজৰ ইম্পৰ্টেণ্ট বাকীখিনি মই মুচি দিছোঁ কনফিউজন লাগিব পাৰে অ'কে তাৰপাছত
এই পাৰ্টিকুলাৰ স্লাইডত তোমালোকে বাছ ভাৰত নেট কি হয় জানিলেই হ'ল তাৰপিছত এই পাৰ্টিকুলাৰ স্কিমত এই পাৰ্টিকুলাৰ পেজত তোমালোকে এই বস্তুটো মনত ৰাখিবা লগতে এইটো হৈছে ভেৰি ইম্পৰ্টেণ্ট এইটো বস্তু মনত ৰাখিবা ইয়াততো একো নাই আৰু ইয়াত মোৰ মতে এইবিলাকত ইমান কুৱেশ্যনছ নাহে বাৰু এইটো বস্তু তোমালোকে এনেই চাই যাব পাৰা আৰু যে কিছুমান ড্ৰাগত কমাইছে এইটো মোৰ মতে ইমান নাহে কিন্তু এইটোতো মোৰ মতে নাহে সো এয়াই হৈ গ'ল আজি লেকচাৰৰ এণ্ড আমি এই লেকচাৰ এণ্ড কৰি দিলোঁ এইখিনিতে সো এতিয়া যদি তোমালোকক এই পিডিএফটো লাগে মোৰ এই যোনখিনি পঢ়ালোঁ সেইখিনি যদি পিডিএফ লাগে ইউ কেন ডাউনলোড ইট ফ্ৰম মাই টেলিগ্ৰাম চেনেল যোনটো হৈছে ষ্টাডি উইথ অমলান তোমালোকে যদি এইটো চাৰ্চ কৰা এই বস্তুটো যদি তোমালোকে চাৰ্চ কৰা ইন টেলিগ্ৰাম ইউ উইল ডাইৰেক্টলি গেট এ লিংক টু মাই চেনেল আৰু তাতে তোমালোকে ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিবা সেইটো নকৰি তোমালোকে যদি এই পাৰ্টিকুলাৰ স্কেনাৰটো যদি তোমালোকে স্কেন কৰা তেতিয়া তোমালোকে ধুনীয়াকৈ গোটেই ফাইলটো পাই যাবা মোৰ লিংকটো পাই যাবা তাতে তোমালোকে ধুনীয়াকৈ ফাইলটো পাই যাবা সো ডেট ইজ অল ফ্ৰম মাই ছাইড আশা কৰোঁ লেকচাৰটো ভাল লাগিলে ডেটছ অল চলো বাই বাই আকৌ নেক্সট লেকচাৰ লৈ আহিম চি ইউ বাই বাই